মই প্ৰাচুৰ্য আৰু সকলোকে জেএনপি এক্সামছ নামৰ ইউটিউব চেনেলটো বহুত স্বাগতম জনাইছোঁ। তো আই হোপ এই ভিডিঅ'টো চাগে ষ্টুডেণ্ট সকলোৱে চাই আছে, তো সেইকাৰণে মই তোমালোক বুলি কৈছোঁ আৰু ভিডিঅ'টো। তো তেতিয়াহ'লে মই পোনপ্ৰথমে কওঁ যে তোমালোকক এই ভিডিঅ'টোত মই তোমালোকক দেখুৱাম যে 2000 যিখন 21 কুৱেশ্যন পেপাৰ আছিলে, 2021 যিখন নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ JNVST যিখন কুৱেশ্যন পেপাৰ আছিলে, সেই কুৱেশ্যন পেপাৰখন একদম ছল্ভ কৰি দেখুৱাম মই তোমালোক সকলোকে। মই আগতে দেখুৱাইছিলোঁ কুৱেশ্যন পেপাৰ মানে কুৱেশ্যন পেপাৰখন কেনেকুৱা পেটাৰ্ণ আহে, তাত কেনেকুৱা টাইপ অফ কুৱেশ্যন আহে, সেই সমগ্ৰখিনি মই দেখুৱাইছিলোঁ। ভিডিঅ'টো তোমালোকে চাই ল'ব পাৰা যদি পেটাৰ্ণটোৰ বিষয়ে জানিব বিচাৰা, তেতিয়া লিংকটো ডেছক্ৰিপশ্যনত থাকিব। আৰু এই ভিডিঅ'টোত মই তোমালোক সকলোকে দেখুৱাম যে কেনেকৈ কুৱেশ্যনখিনি আহে আৰু লগতে কুৱেশ্যনখিনি মই ছল্ভ কৰিও দিম। এই ভিডিঅ'টো মই অলমষ্ট 3টামান পাৰ্টত বনাম। প্ৰথমতেতো মেণ্টেল এবিলিটি, তোমালোকে সকলোৱে জানা মেণ্টেল এবিলিটি, তাৰপিছত মেথছৰ, তাৰপিছত তোমালোকৰ যিটো লেংগুৱেজ অসমীয়াত দিয়া বা ইংলিছতে দিয়া, যেনেকৈ যি ভাষাতে দিয়া লেংগুৱেজ পাৰ্ট আহে, তো টোটেল 3টা পাৰ্ট আহে। তো সেইকাৰণে মই এই ভিডিঅ'টো তোমালোকৰ 3টা ভাগত বনাম। প্ৰথম ভাগত থাকিব মেণ্টেল এবিলিটি, ছেকেণ্ড ভাগত থাকিব এইটো তোমালোকৰ এৰিথমেটিক বা মেথছ, আৰু 3 নম্বৰ ভাগত যিটো থাকিব তোমালোকৰ ইংলিছ বা অসমীয়া লেংগুৱেজ পাৰ্টটো। তো গম পাইছা তোমালোকে সকলোৱে। আৰু মই এটা কথা কৈ দিওঁ তোমালোকক, যদি তোমালোকে মোৰ হোৱাটছএপ গ্ৰুপটোত জইন হ'ব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপ গ্ৰুপটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত থাকিব। ডেছক্ৰিপশ্যনৰ পৰা তোমালোকে ডাইৰেক্টলি হোৱাটছএপ গ্ৰুপটোত তোমালোকে জইন কৰিব পাৰা। আৰু তাত যদি তোমালোকে কিবা প্ৰশ্ন সুধিব বিচাৰা মোক, তেতিয়া আৰামছে তাত সুধিব পাৰা। আৰু যদি কিবা তোমালোকে বুজি পোৱা নাই তাত, তেতিয়া মই এনেকৈ তোমালোকে প্ৰশ্ন আৰামছে সুধিব পাৰা। তোমালোকে যদি বিচাৰা তাত মই উত্তৰসমূহ দিম। হয় তেনেকৈ, আৰু বেছি দেৰি নকৰাকৈ মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া। তো পোনপ্ৰথমে সকলোকে এটা কথা কওঁ যে যোনে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে মোৰ চেনেলটো ইয়াতে ৰেড বাটনটো যে আছে তোমালোকৰ মোবাইলত, সেই ৰেড বাটনটো ক্লিক কৰি পেলাই ছাবস্ক্ৰাইব কৰি থৈ দিবা। ইয়াতে বেল আইকন বুলি এটা আছে, সেইটো তুমি অল বুলি কৈ থৈ দিবা। তেতিয়া কি হয়, মোৰ যিবোৰ ভিডিঅ' মই মানে যেতিয়া আপলোড কৰিম, তেতিয়া তোমালোকে সেই ভিডিঅ' সকলো পাই যাবা আৰামছে। তো আমি আজি ভিডিঅ'টো চাম যে যিটো এৰিথমেটিক পাৰ্ট আছে, যিটো মেথছ বা অংক বুলি ক'বা তোমালোকে, যিটো তোমালোকৰ ছেকশ্যন 2ত এৰিথমেটিক পাৰ্ট আছে 2021ৰ কুৱেশ্যন পেপাৰখনৰ, সেই বস্তুটো গোটেইখিনি ছল্ভ কৰিম আমি। তো ইয়াত তোমালোকৰ কেইটা কুৱেশ্যন থাকে, তোমালোকৰ ইয়াত থাকিব তোমালোকৰ 20টা কুৱেশ্যন, আৰু কি টোটেল মাৰ্কছ থাকিব তোমালোকৰ 25 মাৰ্ক বা 25 মাৰ্কছ থাকিব গোটেইখিনি কুৱেশ্যনত, মানে 20টা কুৱেশ্যনত। তো যদি মই এতিয়া কওঁ এটা কুৱেশ্যনত কিমানকৈ থাকিব, 1.25কে তোমালোকৰ মাৰ্কছ থাকিব এটা কুৱেশ্যনত, গম পাইছা? 1.25কে তোমালোকৰ এটা কুৱেশ্যনৰ মাৰ্কছ থাকিব, 1.25। তো তেতিয়াহ'লে তোমালোকৰ 20টাৰ লগত তুমি ইনটু যদি কৰা, তেতিয়াহ'লে তোমাৰ গোটেই 20টা কুৱেশ্যনত তোমাৰ 25 মাৰ্ক থাকিব, গম পাইছা? আৰু এতিয়া মই মানে ইংলিছতে দেখুৱাই দিওঁ বস্তুখিনি। তোমালোকক কি হয়, ইংলিছ অসমীয়া বুলি ক'বলৈ একো নাই। ইয়াত যিখিনি ইংলিছত আছে কুৱেশ্যনখিনি একেই হ'ব, খালি ইয়াত যিবোৰ ইংলিছ এলফাবেট বা লেটাৰ বা ৱৰ্ড লিখা আছে, এইবোৰ তোমালোকে ইয়াত গিভেন অসমীয়াত তোমালোকৰ অসমীয়াত হ'ব তেনেকৈ। আৰু তোমালোকে মোৰ হিচাপত 2021ৰ কুৱেশ্যন পেপাৰখন দেখিছা, নহ'লে বা তোমালোকৰ কিতাপতে আছে, যিখন কিতাপ তোমালোকে অসমীয়া কিনিছা, তাতে তোমালোকৰ 2021ৰ কুৱেশ্যন পেপাৰখন ধুনীয়াকৈ মানে ছল্ভ কৰি থৈ দিয়া আছে চাগে মোৰ হিচাপত। তো তাৰ পৰা তোমালোকে এবাৰ চাই ল'ব পাৰা, নহ'লে সেই কিতাপখন খুলি পেলাই অসমীয়া যিখন আছে তোমালোকৰ অসমীয়া মিডিয়ামৰ কাৰণে মই স্পেচিয়েলি কৈ আছোঁ, ইংলিছ মিডিয়াম বাৰু ইয়াৰ পৰা তোমালোকে দেখি যাবা ইংলিছ মিডিয়ামখিনি। যিখিনি অসমীয়া মিডিয়াম আছে, তেতিয়া তোমালোকে কিতাপখন উলিয়াই পেলাই আৰু ভিডিঅ'টোৰ লগত চাই থাকিলে তোমালোকে কেনেকৈ ছল্ভ কৰিব লাগে বস্তুখিনি আৰামছে বুজি পাই যাবা, গম পাইছা? তো তেনেকুৱা একদম ইজি হয়, একদম চিম্পল কুৱেশ্যন। মোৰ হিচাপত তোমালোকে এইবোৰ ক্লাছ 5 মানতে পাইছা চাগে, ডেচিমেলৰ কিবা কিবি, একদম এইবোৰ চব চিম্পল কুৱেশ্যন হে, একো ডাঙৰ কথা নহয় এইবোৰ। তো তেতিয়াহ'লে মই বেছি দেৰি নকৰাকৈ এইটো মই তোমালোকক ছল্ভ কৰি পেলাই দেখুৱাই দিওঁ গোটেইখিনি। আৰু যদি কিবা সমস্যা থাকে মোক তেতিয়া সুধিব পাৰা, মোক তোমালোকে কমেণ্ট কৰি জনাব পাৰা, নহ'লে বা মোৰ হোৱাটছএপ গ্ৰুপটো জইন কৰি পেলাই মোক প্ৰশ্ন আৰামছে সুধিব পাৰা, একো সমস্যা নাই। তো তোমালোকে এতিয়া চোৱা 41 যিটো কুৱেশ্যন আছে, তো 154 × 18 = 2772 হা। দেন হোৱাট ইজ দ্য ভেলু অফ 27.72 ডিভাইডেড বাই 1.8? তোমালোকে এই প্ৰশ্নটো সুধিছে। তো মই ইয়াতে কপিখনত মই লিখি ল'ম বাৰু। তো কপিখনত মই এনেকৈ লিখি লৈছোঁ, চোৱা এতিয়া ভালকৈ তোমালোকে দেখিছা তোমাৰ সকলোৱে। তো এতিয়া কি আছে হা, তো প্ৰশ্নটো আমি লিখি ল'ম এতিয়া। তো প্ৰশ্নটো 154 × 18 = 2772 তোমাক এইটো দিছে, প্ৰথম ইকুৱেশ্যনটো দিছে তোমালোকক এইটো 154 × 18 = 2772। এতিয়া তোমালোকক উলিয়াব লাগে যে 27.72 ডিভাইডেড বাই 1.8।
কি হ'ব তোমালোকৰ উত্তৰটো এইটো যদি তোমালোকে ডিভাইড কৰা উত্তৰটো কি হ'ব তোমালোকে যদি এনেকৈ ডিভাইড কৰা তোমালোকে যেনেকৈ স্কুলত ডিভাইড কৰা 27.72 ডিভাইডেড 1.8 এনেকৈ ডিভাইড কৰিলে তোমালোকৰ কি হয় গোটেইখন খেলি মেলি খিচিৰি একদম মানে গোটেইখন খেলি মেলি হৈ যাবগৈ আৰু পইণ্টটো দিবা ক'ৰবাত এইটো পইণ্টটো আছে ইয়াতো পইণ্ট এটা আছে তাৰপিছত ইয়াতো ওপৰতো পইণ্ট খেলি মেলি মানে গোটেইখন খেলি মেলি হয় ৰিজাল্টটো কিবা কিবি ঢেৰ ওলাই যাবগৈ আৰু তোমালোকে কৰোঁতে বহুত টাইম লাগি যাব এনেকৈ তো ইয়াতে মানে এটা শ্বৰ্ট প্ৰচেছ আছে মই এতিয়া শ্বৰ্ট প্ৰচেছটোকে তোমালোকক দেখুৱাই দিম তো এতিয়া এই হেৰিটো দেখিলে যে ইকুৱেশ্যন বুলি কয় ইংলিছত অসমীয়াত কি কয় নাজানো আৰু তো এই বস্তুটো দেখিলে যে এইটো তোমালোকক দি থৈ দিছে তো সেইকাৰণে এইটো মই ইয়ালৈ লৈ আনিলোঁ ইয়াতে কি কৰিম মই এতিয়া 154 ইনটু 18 ইজ ইকুৱেল টু 2772 এনেকৈ লিখিলোঁ মই প্ৰথমতে তোমালোকে লিখিবা এনেকৈ তো তাৰপিছত তোমালোকে কি কৰিবা ক্ৰছ মাল্টিপ্লিকেশ্যন তোমালোকে পঢ়িছা মোৰ হিচাপত ফ্ৰেকশ্যনো পঢ়িছা আই ন' তোমালোকে পঢ়িছা ফ্ৰেকশ্যন আৰু ক্ৰছ মাল্টিপ্লিকেশ্যন ক্লাছ 4 আৰু 5ত তো তেতিয়াহ'লে কি কৰিম 154 ইজ ইকুৱেল টু 2772 বাই 18 এইটো কিয় আহিলে এই ফ্ৰেকশ্যনৰ ক্ৰছ মাল্টিপ্লিকেশ্যনৰ কাৰণে এই 18টো তলত ডিনমিনেটৰত গুচি আহিলে আৰু এইটো নিউমিনেটৰ বুলি কয় এই ওপৰটো নিউমিনেটৰ বুলি কয় ইংলিছত আৰু ডিনমিনেটৰ বুলি কয় অসমীয়াত হৰ আৰু ল'ব বুলি কয় ওপৰটো ল'ব বুলি কয় নেকি নে হৰ মই পাহৰিছোঁ খালি এইটো ইংলিছত নিউমিনেটৰ আৰু ইংলিছত এইটো ডিনমিনেটৰ তোমালোকে গম পাবা অসমীয়াত কি হয় আৰু নিউমিনেটৰ ডিনমিনেটৰ সেইকাৰণে আমি নিউমিনেটৰ কি আছে 2772 আৰু ডিনমিনেটৰ কি আছে 18 তো 18টো তলত আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি ডিভাইড মানে লিখিছোঁ এনেকৈ তোমালোকে এনেকৈ কৰি লিখিব পাৰা 154 ইজ ইকুৱেল টু 2772 ডিভাইডেড বাই 18 এইটো বস্তু একেটাই হয় এনেকৈও লিখিব পাৰা তুমি এনেকৈও লিখিব পাৰা এই বস্তুটো একেটাই হয় এইটো এতিয়া এইটো এনেকৈ থাকক তো এতিয়া আমি 154 ইজ ইকুৱেল টু 2772 বাই 18 এইটো আছে নহয় তো এতিয়া আমি কি কৰিম চোৱা আমাৰ প্ৰশ্নটো সুধিছে 27.72 হয় নাই 2772 হওঁতে আমাৰ 27.72 সুধিছে আৰু 1.8 18 বুলি কোৱা নাই ইয়াত 1.8 এইটো সুধিছে এইটো ডিভাইড কৰা আমাৰ উত্তৰটোকে তেতিয়া আমি কি কৰিম এই 2772টোক আমি পইণ্টলৈ কনভাৰ্ট কৰিম আমি ডেচিমেল নম্বৰলৈ কনভাৰ্ট কৰিম এনেকুৱা নম্বৰলৈ কনভাৰ্ট কৰিম তো কি কৰিম আমি এতিয়া তো এতিয়া এই নম্বৰটো যে আছে এই পিছত আমি ইনটু 100 দি দিম ইনটু 100 আৰু ইয়াত ইনটু 10 দিম এইটো কিয় কৰিলোঁ জানা ইয়াত যদি 100 দিওঁ তেতিয়াহ'লে ইয়াত 27.72 হ'বগৈ আৰু ইয়াত যদি 10 দিওঁ তেতিয়া 1.8 হ'ব আৰু এই বস্তুটো মানে কি জানা 27.72 ইনটু 100 তো ইয়াৰ ইজুকেলটো কিমান হ'ব জানা 27.00 আৰু এই পিছৰ জিৰ'কেইটা ভেলু আছে জানো কিবা একো নাই এই জিৰ'কেইটা একোৱে ভেলু নাই তো এইটো এনেই 1.8 ইনটু 10 ইজুকেলটো কিমান 18.0 এই জিৰ'টো একদমেই ভেলু নাই একোৱে ভেলু নাই তো আমাৰ উত্তৰটো এই আগৰ নিচিনাকৈ ওলাইছে ন ইয়াৰ নিচিনাকৈ তো সেইটোৱে বস্তু হ'ল তো পইণ্টটো এনেকৈ দিলা তো দি পেলাই কি কৰিলা তুমি তোমালোকে জানাই জিৰ' আৰু জিৰ' ক্ৰছ মানে কাট খাই যায় এনেকৈ তো 27.72 বাই 1.8 এইটো বস্তু হ'ল নহয় তো এতিয়া কি কৰিবা এই 10 তুমি ইয়াতে 10টো লিখি লোৱা 10 বুলি লিখি ল'ব পাৰা তুমি ইয়াত এনেকৈ কৰি লিখিব পাৰা নহ'লে বা তুমি এনেকৈ কৰি লিখি দিব পাৰা এই গোটেইটো মানে এডাল আঁচ দি পেলাই তুমি লিখিব পাৰা তুমি যেনেকৈ লিখা একো সমস্যা নাই তোমাৰ 154 আমাৰ ইয়াত লিখিছোঁ 154 এই এতিয়া এনেকৈ লিখিলোঁ এই 10টো আমি কি কৰিম ইয়ালৈ লৈ আনিম মানে বাঁহৰডালৈ লৈ আনিম আমি লেফ্ট হেণ্ড ছাইডলৈ লৈ আনিম 10টো বাই 10 কি কৰিলোঁ আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ ইয়ালৈ লৈ আনিলোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি পেলাই এই বস্তুটো ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি কয় তোমালোকে মোৰ ওচৰত 4 নহ'লে 5ত শিকিছা এই বস্তুটো আৰু যদি মানে মই পিছলৈ এনেকুৱা এটা টপিকত ভিডিঅ' বনাব চেষ্টা কৰিম আৰু মোৰ ফালৰ পৰা এতিয়া এইটো চাই যোৱা তোমালোকে 27.72 বাই 1.8 তো এইটো আছে আৰু এই বস্তুটো মানে কি জানানো তোমালোকে 27.72 ডিভাইডেড বাই 1.8 এই দুটা বস্তু একেটাই হয় তোমাৰ তুমি এই বস্তু এনেকৈও লিখিব পাৰা নহ'লে ডিভাইডেড বাই 1.8 বুলিও লিখি দিব পাৰা তোমাৰ একো সমস্যা নাই এই বস্তুটো তো সেইকাৰণে এইটো বস্তু হ'ল আমি এইটো ইয়াত এনেকৈ লিখিছোঁ ইজ ইকুৱেলটো কি হ'ল এই বস্তুটো আছে এই বস্তু ইয়ালৈ আহি যাব আমাৰ এতিয়া 154 বাই 10 এতিয়া আমি লিখিম 27.72 ডিভাইডেড বাই কি আছে চোৱা এইফালে ভালকৈ এবাৰ 1.8 গম পালা 1.8 ইজ ইকুৱেল টু কি হ'ব ইয়াত
10 যে আছে তলত ডিভাইডেড বাই 10 আমি এইটো বস্তু এনেকৈ লিখিব 1.4 বুলি লিখিব পাৰোঁ গম পালা আমি এইটো বস্তু এনেকৈ লিখিব পাৰোঁ ইয়াত 10 থকাৰ কাৰণে ইয়াত এটা ডেচিমেল নাম্বাৰ ওপৰলৈ গুচি যায়গৈ এইটো বস্তু তো এইবোৰ তোমালোকৰ ডেচিমেল বুলি এটা চেপ্টাৰ আছে তোমালোকৰ স্কুলত আছে মোৰ হিচাপত আৰু জানো মই আছে বুলি তোমালোকক ক্লাছ 5তে আছে আৰু 4তে তোমালোকে অলপ অলপকৈ পাইছা ডেচিমেল কি হয় ইংলিছত কিবা বেলেগ নাম আছে যদি মই গম নাপাওঁ খালি এইটো ডেচিমেল বুলি কয় এই পইণ্টটো তোমালোকক তো সেইকাৰণে মই অসমীয়াত ক'বলৈ চেষ্টা কৰিম মানে কি হয় আগন্তুক দিনৰ ভিডিঅ'ছবিলাকত তোমালোকে গম পাবা এতিয়া এনেকৈ চাই যোৱা তোমালোক আৰু এতিয়া চোৱা তো আমাৰ ইয়াত আনচাৰ উত্তৰটো ওলালে কিমান 15.4 আমাৰ আনচাৰটো কিমান হ'ব অপশ্যন বি এইটো দিছে 15.4 আমাৰ অপশ্যনটো এইটো হ'ব তোমাৰ একদম ইজি হয় একদম চিম্পল বহুত সহজ অলপ দেখিবলৈ তোমালোকে ভয় খাব পাৰা যদি ভালকৈ চোৱা নহয় ভিডিঅ'টো আৰু ভালকৈ প্ৰেক্টিছ কৰা আৰামছে উলিয়াব পাৰিবা এতিয়া আমি চাম তোমাৰ 2 নম্বৰ মানে 42 নম্বৰ কুৱেশ্যনটো তো 42 নম্বৰ কুৱেশ্যনটো এবাৰ ভালকৈ চোৱা তোমালোকে কি আছে মই ইয়াতে পঢ়ি পেলাই দি দিছোঁ অসমীয়াত তোমালোকে অসমীয়াত লিখা দিব ইংলিছত লিখা দিব সেয়াই বাকী বেলেগ একো নাই কুৱেশ্যনবোৰ একেটা হয় চব একে তো ইয়াত কৈছে ইফ দ্য টু পাৰপেণ্ডিকুলাৰ ছাইড অফ ৰাইট এংগল triangle are 5 centimeter and 12 centimeter then the perimeter of a triangle is the triangle টোৰ perimeter কি হ'ব তোমালোকক উলিয়াব দিছে তো perimeterটো অসমীয়াত মনে ইমানকৈ নাজানো মই সেইকাৰণে ইংলিছতে কৈ দিছোঁ আৰু চব সকলোখিনি তোমালোকে এবাৰ চাই ল'ব পাৰা বস্তুখিনি কি আছে কুৱেশ্যনটো তোমালোকে অসমীয়াত পঢ়িলে গম পাই যাবা কি উলিয়াব দিছে তো সেই হিচাপত তোমালোকে এবাৰ অসমীয়াত পঢ়ি ল'বা যোনখিনি অসমীয়া মিডিয়াম আছে তো এতিয়া চোৱা বোলো তোমালোকৰ দুটা এটা ৰাইট এংগল ট্ৰাইংগল দি আছে তো ৰাইট এংগল ট্ৰাইংগলটো আমাৰ কি হয় সাধাৰণতে তোমালোকে ক্লাছ 4তে পাইছে এইটো বস্তু ৰাইট এংগল ট্ৰাইংগলটো এনেকুৱা হয় তোমাৰ এনেকুৱা টাইপৰ ৰাইট এংগল ট্ৰাইংগল এইটো ৰাইট এংগল ট্ৰাইংগল আৰু এই এটা এংগল কি হয় 90 ডিগ্ৰী হয় গম পাইছা 90 ডিগ্ৰী আৰু এই বস্তুটো তোমাক কয় এইটো বেজ বুলি কয় এইটো কয় তোমাৰ পাৰপেণ্ডিকুলাৰ আৰু এইটো কয় হাইপটেনিয়াছ গোটেইটো তো এইটো ৰাইট এংগল ট্ৰাইংগল এনেকুৱা হয় এটা 90 ডিগ্ৰী সেইকাৰণে তোমাক ৰাইট এংগল ট্ৰাইংগল বুলি কয় এই এংগলটো তোমাৰ ৰাইট এংগল বুলি কয় তো সেইবাবে তোমাক এইটো কয় ৰাইট এংগল ট্ৰাইংগল তো আমাক কি দিছে ৰাইট এংগল ট্ৰাইংগলৰ আমাক কুৱেশ্যনটোত দিয়া আছে তোমাৰ যে এইটো দেখিলা নহয় if the two perpendicular side of right angle triangle is 5 cm and 12 cm তো দুটা সাইড আমাক দিয়া আছে এটা 5 cm আৰু এটা দিয়া আছে তোমাক কি দিছে 12 cm দুটা সাইড দিয়া আছে হা তো এতিয়া আমি উলিয়াব লাগিব এটা ফৰ্মুলা আছে তো মই তোমালোকক দেখুৱাইছোঁ সেই ফৰ্মুলাটো বহাই দিলে উত্তৰটো আৰামছে চকু মুজি ওলাই যাব আৰু তোমালোকক তো এতিয়া চোৱা দুটা সাইড দিয়া আছে তোমাৰ এটা কিমান চেণ্টিমিটাৰ এটা 5 চেণ্টিমিটাৰ আৰু এটা কিমান আছিলে 12 চেণ্টিমিটাৰ গম পালা তো এইটো এটা ৰাইট এংগল ট্ৰাইংগল মই আঁকিবলৈ দেখুৱাই দিছোঁ তোমালোকে এনেকৈ এইটো হ'ল 5 চেণ্টিমিটাৰ যেনিবা তুমি ধৰা আৰু এইটো হ'ল 12 চেণ্টিমিটাৰ বুলি ধৰা তুমি গম পালা আমি এই সাইডটো উলিয়াব লাগিব এই সাইডটো আৰু এই সাইডটো কি বুলি কৈছিলে তোমাৰ হাইপটেনিয়াছ বুলি কয় গম পালা এইটো হাইপটেনিয়াছ বুলি কয় দেয়াৰফৰ মই লিখিম ইয়াতে হাইপটেনিয়াছ অফ ৰাইট এংগল ট্ৰাইংগল লিখিব পাৰা নিলিখিব পাৰা তোমাৰ ওপৰত কথা এইচ ইজিকেলটো লিখি দিছোঁ মই এনেকৈ তো ইয়াতে ফৰ্মুলা এটা আছিলে তোমাৰ এনেকৈ এইটো ৰুট অভাৰ বুলি কয় মোৰ হিচাপত তোমালোকে এইটো পোৱা নাই চাগে দেই মই এইটো ভিডিঅ' বনাম আগন্তুক দিনলৈ এতিয়া এনেকৈ চাই লোৱাচোন তোমালোকে এইটো ৰুট অভাৰ বুলি কয় আৰু এইটো ফৰ্মুলা এটা আছে এইচ ইজিকেলটো বি স্কুৱেৰ প্লাছ পি স্কুৱেৰ বি স্কুৱেৰ মানে এইটো মানে কি আছিলে তোমাৰ এইটো পাৰপেণ্ডিকুলাৰ এইটো মানে কি আছিলে বি এইটো তলত যে দেখিলে তোমালোকে এই তলৰ যিডাল এনেকৈ এইডাল লাইনডাল এইটো ট্ৰাইংগলটো তলৰ এইটো বেছ বুলি কয় আৰু এইটো ওপৰটো এইটো পাৰপেণ্ডিকুলাৰ কয় তো এইটো ফৰ্মুলাটো আছে তোমাৰ বি বাই এইটো বি স্কুৱেৰ বাই পি স্কুৱেৰ তো এইটো দেখিলে যে দুইটো এই দুইটো তোমালোকে ওপৰত যে দেখিছে দুইটো এই দুইটো তোমালোকৰ এইটো দুই বুলি নক'বা এইটো স্কুৱেৰ বুলি কয় তোমালোকৰ বি স্কুৱেৰ বা 7 স্কুৱেৰ বা 5 স্কুৱেৰ এনেকৈ বহুত বেলেগ বেলেগ হয় আৰু 72 স্কুৱেৰ 81 স্কুৱেৰ এনেকৈ বেলেগ বেলেগ হয় তো এইটো মানে কি হয় মই অলপমান কৈ দিছোঁ তোমালোকৰ 7 স্কুৱেৰ যে দেখিছে তোমালোকৰ 7 × 7 দুটা 7ৰ তোমাৰ মাল্টিপল মানে ইনটু কৰিব লাগিব ইজিকুৱেলটো কিমান 7 7 যে কিমান 49 আমাৰ আনচাৰ তো তেনেকৈ তোমাৰ এই বস্তুটো হয় তো এতিয়া এই বস্তুটো চোৱা এতিয়া এইটো বি স্কুৱেৰ এইটো এইচ ইজিকুৱেলটো তোমাৰ ৰুট অভাৰ বি স্কুৱেৰ প্লাছ পি স্কুৱেৰ এই বস্তুটো হয় তোমালোকৰ ফৰ্মুলাটো বি স্কুৱেৰ বাই প্লাছ পি স্কুৱেৰ তো এইচ ইজিকুৱেলটো মই এতিয়া বহাম বি কিমান আছে আমাৰ 5 আছে বি আছে কিমান 12 স্কুৱেৰ আছে আৰু পি কিমান আছে 5 স্কুৱেৰ তো 12 স্কুৱেৰ আৰু বি স্কুৱেৰ তো 12 তো এইটো মানে হ'ল তোমাৰ
12 into 12 কি 12 square এইটো হল 12 into 12 is equal to 144 আমাৰ আনসাৰ 144 আৰু এইটো যে তোমালোকে দেখিছে 5 square এইটো মানে হল তোমালোকৰ 5 into 5 plus 25 is equal to কিমান root over কিমান হ'ব তোমাৰ এইটো 169 তোমাৰ আনসাৰ 2 গম পাইছা এইটোটা প্লাস কৰিলো 169 আমাৰ এটো যদি তোমাৰ কি হ'ব এতিয়া আমি এটো ভাঙিব লাগিব root over 169 তো root over 169 ৰ তোমাৰ আনসাৰটো হয় যে 13 মানে এই বস্তুটো হয় যে তোমাৰ 13 into 13 এখানে 169 আহিছে গম পাইছা তো এই তেনেকে 13 স্কয়াৰ এটা 13 স্কয়াৰ মানে এখানে এটো 169 তোমাৰ আৰু উত্তৰটো হ'ব 13 তোমাৰ আমাৰ অপচনত কিমান আছে h কিমান আছে আমাৰ 13 সেন্টিমিটাৰ তো তোমালোকে দেখিছা h অপচনত কিমান আছে অপচন নম্বৰ a টো দেখিছা 13 সেন্টিমিটাৰ আমাৰ অপচনটো হেতুৱে হ'ব a নম্বৰ অপচনটো গম পালা এটা সৰ্ট আপোনালোকে 43 নম্বৰ কোৱেশ্চনটো আছে তোমালোকে ইয়াক কৈছে x ৰ ভ্যালু উলিয়াব দিছে x by 25 is equal to 196 by x then find the value of x মানে then x is equal to এতনে x ৰ ভ্যালু উলিয়াব দিছে তো এটা মই লিখিছো এটো সৰ x by 25 is equal to 196 by x নহয় জানো এতেনেকে আমি এতিয়া উলিয়াব লাগিব গোটে প্ৰশ্নটো কেনেকে কৰিব লাগে সাম এতিয়া আমি হা তো ইয়াত কেটা x আছে এটা x দুটা x এক নম্বৰ দুই নম্বৰ তো ইয়াত আমাৰ কি আছে দুটা x আছে তো হেতেনেকে তো এতিয়া সোৱাবলো তোমালোকে ইয়াতে মই লিখিছো তোমালোকৰ এটা ক্ৰস মাল্টিপ্লিকেশন তোমালোকে পাইছা নহয় এতিয়া মই কি ক্ৰস মাল্টিপ্লাই কৰিম x টো এটো সাইডলৈ লৈ যাম ইয়াৰ লগত তো এটো x এটো ইনটু আৰু x into x দেখিছা গম পাইছা আৰু এটো মানে কি কৰিলো মই ডিনোমিনেটৰ পৰা নিউমিনেটৰ লেফট সাইডে লৈ গলগে মই এটো ক্ৰস মাল্টিপ্লিকেশন কৰি পেলাই তো 196 into 25 মানে এটো বস্তু আমি কি কৰিলো ক্ৰস মাল্টিপ্লাই কৰিলো গম পালা তো ক্ৰস মাল্টিপ্লাই কৰিলো এতিয়া আমি x এনেকে কৰিলো এতিয়া কি হ'ব তোমাৰ আদেছো x into x কি হয় তোমাৰ twice x into x কি হ'ব তোমাৰ এটা x স্কয়াৰ হ'ব তোমাৰ যদি তুমি x plus x থাকে তেতিয়াহলে কি লিখিবা twice x বুলি লিখিবা গম পালা এটা x into x কিমান x স্কয়াৰ তোমালোকে এই বস্তুটা অলপমান নতুন হ'ব অলপমান কনফিউজ হৈ যাব পাৰা খালি ভয় নাখাবা একদম সহজ হয় আমি আৰু মই ভিডিও বনাব চেষ্টা কৰিম ভিডিও বনাবৰ আৰামছে তোমালোকক সহজ কৰি পেলাম গোটেইখিনি বস্তু এতিয়া আছে তোমালোকে মই এটো বস্তু 196 এ লিখিলো into 25 মই এটো মাল্টিপ্লাই কৰিলো এটো বহুত ডাঙৰ নাম্বাৰ তো মাল্টিপ্লাই কৰোতে বহুত সময় যাব তোমালোকৰ তো তেতিয়াহলে ইয়াৰ পিছত কি কৰিবা তোমালোকে এই x টো উঠাবলৈ কি কৰিবা তোমালোকে এই x যে আছে এই 2 টো যে আছে এই 2 টো তোমালোকে ইয়াত লৈ যাব লাগিব 2 টো নিবলৈ কি হয় এনেকে লৈ গলে এটো ৰুট ওভাৰ আগতে তোমালোক অলপ আগত দেখি গলা আছে কি হে বস্তুটো হেতেনেকে ৰুট ওভাৰ 196 into 25 গম পাইছা তেনেকুৱা হয় তোমালোকক 196 ৰ এটো বস্তু তো কি হয় সোৱাবলে এটা আমি লিখিব পাৰিম যে তোমাৰ 14 into 14 কিমান হয় 196 আৰু 2 আৰু 5 into 5 কিমান 25 তো এতিয়া আমি লিখিম যে 14 into 5 আৰু x ৰ ভ্যালু এটো তো এই দুটাক যদি মই ইনটু কৰো কি হ'ব আমাৰ আনসাৰ 70 x = 70 একদম সিম্পল আমি আৰামছে আনসাৰটো উলিয়ালাম তো কি কৰিলো আমি ইয়াত a x টো আসলে x স্কয়াৰ a স্কয়াৰটো ইফালে লৈ গলো তেতিয়া ৰুট ওভাৰ এটো সাইন হৈ গল আমাৰ এনেকৈ এটা সাইন হৈ গল এটো ৰুট ওভাৰ সাইন বুলি কয় তাৰপিছত a x টো যে আছে a x টো = তোমাৰ a 14 টো আহি গল মানে কি হয় 14 into 14 কিমান হয় 196 আৰু 5 into 5 25 তেনেকৈ আহি গল আৰু এটা মাল্টিপ্লাই কৰিলো x = 70 আৰামছে আনসাৰটো ওলাই গল আমাৰ অপচন যদি চাও তোমাৰ অপচন নম্বৰ b টো হ'ব এতিয়া আমাৰ অপচনটো গম পালা তো এতিয়া চাও বলো তোমাৰ এতিয়া মই দেখাম এটা সিম্পল কোৱেশ্চন কৰি পেলাই দেখাই দিছো তোমাক তোমাৰ এতিয়া চোৱা 51 তোমাৰ হেইটো চোৱা কোৱেশ্চনটো চোৱা এটো বহুত ইজি হয় ইমান টান হয় একদম ইজি what is the sum of first four prime number তোমালোক সকলো জানা চাগে কোৱেশ্চনটো ভালকৈ ওলনা লবা তো তোমালোক এতিয়া চোৱা বলো 51 টো চোৱা what is the sum of first four prime number প্ৰথম চাৰিটা প্ৰাইম নাম্বাৰ তো তোমালোকে সকলোৱে জানা চাগে মোৰ হিচাপত প্ৰাইম নাম্বাৰ কি হয় কম্পোজিট নাম্বাৰ কি হয় অড নাম্বাৰ কি হয় ইভেন নাম্বাৰ কি হয় তাৰপিছত হোল নাম্বাৰ কি হয় এনেকে বহুত প্ৰকাৰ নাম্বাৰ সিস্টেমৰ নাম্বাৰ আছে এনেকে
ইণ্টিজাৰ কি হয়, নিগেটিভ কি হয়, পজিটিভ নাম্বাৰ কি হয়, বহুত প্ৰকাৰ নাম্বাৰ আছে এনেকৈ আৰু মই সেইবোৰ ভিডিঅ' বনাব চেষ্টা কৰিম আগন্তুক দিনলৈ। তো এতিয়া এইটো কুৱেশ্যনটো আছে এতিয়া চাই লওঁচোন ইয়াতে। তো তেনেকৈ তোমালোকক প্ৰথম চাৰিটা প্ৰাইম নাম্বাৰৰ তোমালোকক মানে এড কৰিব দিছে বা চামটো উলিয়াব দিছে বা তোমাক প্লাছ কৰিব দিছে গোটেইকেইটা, গম পাইছা? তো এতিয়া চাওঁ বোলো আমি এতিয়া প্ৰথমতে আমি চাম যে প্ৰথম চাৰিটা প্ৰাইম নাম্বাৰ কি কি হয়, গম পালা? প্ৰথম চাৰিটা আমি প্ৰাইম নাম্বাৰ, আমাৰ কামটো সেইটো হ'ব, প্ৰথম চাৰিটা প্ৰাইম নাম্বাৰ বিচাৰি উলিওৱাটো। তো এতিয়া প্ৰথম চাৰিটা প্ৰাইম নাম্বাৰ কি আছে চোৱা, তোমাৰ 2, 3, 5 আৰু 7, গম পাইছা? এইটো বস্তু হয়। তোমালোকে কিতাপতে আছে প্ৰাইম নাম্বাৰ কি হয়, এবাৰ চাই ল'বা বস্তুকেইটা। তো প্ৰাইম নাম্বাৰ বেছিকেলি সাধাৰণতে কি হয়, তোমাৰ যিটো তোমাৰ নাম্বাৰ 2 আৰু ইয়াত 2 আৰু 1, এই নাম্বাৰটো মাল্টিপল কি হয়, 2 আৰু 1 হে, তোমাৰ 3 কি হয়, 2 আৰু 3 আৰু 1 হে, দুটাহে মাল্টিপল আছে। তো কিবা এটা নাম্বাৰ যদি দুটা মাল্টিপল থাকে বা নাম্বাৰটো আৰু 1 হয়, 1, দ্য নাম্বাৰ ইটছেল্ফ এণ্ড দ্য 1, সেইটো নাম্বাৰ কি হ'ব, তোমাৰ প্ৰাইম নাম্বাৰ হ'ব, গম পালা? তেনেকুৱাকৈ। তো এতিয়া অসমীয়াত কিবা নামটো বেলেগ হ'ব চাগে, ইংলিছত প্ৰাইম নাম্বাৰ বুলিয়ে কয়। এতিয়া চাই লোৱাচোন তোমালোকে কি আছে ইয়াতে এনেকৈ কৰি পেলাই। তো এতিয়া চাব লওঁ 1, 2, 3, 5, 7, তো প্ৰথম প্ৰাইম নাম্বাৰ চাৰিটা। তো এইকেইটা যদি প্লাছ কৰি দিওঁ 2 + 3 + 5 + 7, তো কি হ'ব এতিয়া চাবলৈ ভালকৈ তোমালোকে কি কৰিবা এতিয়া। 2 + 3 কিমান, 5, 5 + 5 কিমান, 10, 10 + কিমান, 7 + কিমান, 17। আৰামছে মুখতে আনচাৰটো আমাৰ ওলাই আছে। তো 51 হয়, আমাৰ উত্তৰটো হ'ব 17। তো আনচাৰ যদি চাওঁ মই 17, এইটো ডি নম্বৰ কুৱেশ্যনটো, ডি নম্বৰ অপশ্যনটো আমাৰ আনচাৰ হ'ব, গম পাইছা? একদম ইজি, একদম ইজি, একো সমস্যা নাই, চব পূৰা চিম্পল। তো এতিয়া তোমালোকে 52 কুৱেশ্যনটো চাওঁচোন এবাৰ। মই চিৰিয়েলি যোৱা নাই, মই মিক্স কৰি পেলাই গৈছোঁ, তোমালোকক অলপমান বেছি হাৰ্ডবোৰ দেখুৱাই দিলে অলপ ভয় খাই যাবা। তো সেইকাৰণে মই মানে অলপ চিম্পলকৈ গৈ আছোঁ আৰু মাজে মাজে মিক্স কৰি পেলাই। তো বাকীখিনি দেখুৱাম, এইবোৰ 44, 45খিনি এই ছাইডৰখিনিও দেখুৱাম। এতিয়া এইটো চাই লওঁচোন আমি এবাৰ 52 নম্বৰ কুৱেশ্যনটো। তো 52 নম্বৰ কুৱেশ্যনত কি দিছে চোৱা এতিয়া এবাৰ। তো তোমাক এইটো মোৰ ডিভাইড কৰিব দিছে, মাল্টিপ্লাই কৰিব দিছে, মাইনাছ কৰিব দিছে। এইটো মোৰ হিচাপত তোমালোকে এটা হেৰি পাইছিলা, ফৰ্মুলা পাইছিলা মোৰ হিচাপত ক্লাছ 4 নে 5 মানতে পাইছে চাগে। বৰ্তমান ক্লাছত পঢ়ি থকা এটা পাইছে, নহ'লে কিছুমানে 5তো পাব পাৰে। তো এতিয়া এইটো দেখিছা, মই এতিয়া এইটো লিখি লৈছোঁ কি আছে তোমালোকৰ এইটো বস্তু। তো এইটো চাওঁ 13, নহয় 3, 13 + 6 × 7 divided by 11 × 3 -12 - 4 × 2, গম পালা? ইয়াত মই চাইডত আছে এটা লিখিছোঁ, এইটো বস্তু বেলেগ, এইবোৰ বাদ দিয়া। এতিয়া এইটো চোৱা বোলো তুমি, এতিয়া এইটো কুৱেশ্যন চোৱা কি দিছে তোমাক, এই গোটেই উত্তৰটো উলিয়াব দিছে তোমাক। উত্তৰটো উলিয়াব দিছে, ইয়াৰ গোটেইটো কি হ'ব তোমাক, গম পাইছা? 3 ব্ৰেকেট দিছে 13 + 6 × 7 ব্ৰেকেট দিছে, ডিভাইডেড বাই 11 × 3 এনেকৈ দিছে, -12 - 4 × 2 এনেকৈ দিছে। তো তোমালোকে এটা বস্তু পাইছা চাগে, বদমাছ, BODMAS, বদমাছ ৰুল বুলি এটা পাইছা। মই বিশেষকৈ কৈ নাথাকোঁ, জাষ্ট ওপৰে কৰি দিছোঁ। এইটো মানে হ'ল বি মানে হ'ল ব্ৰেকেট, এইটো ব্ৰেকেট বুলি কয়, এইবোৰ ব্ৰেকেট তোমাৰ এনেকৈ কয় ব্ৰেকেট, এইবোৰ ব্ৰেকেট তোমাৰ। তাৰপিছত এইটো অফ, এইটো এতিয়া ইমান কাম নাই, মই এইটো পিছতকৈ আহিলে ক'ম বাৰু। এইটো মানে ডিভাইড হ'ল, এইটো মানে তোমাৰ মাল্টিপ্লিকেশ্যন হ'ল, আৰু এইটো এ মানে হ'ল এডিশ্যন, আৰু এছ মানে ছাবষ্ট্ৰেকশ্যন, মানে মাইনাছ, এইবোৰ প্লাছ, এইটো মাল্টিপ্লাই, এইটো ডিভাইড, আৰু এইটো ব্ৰেকেট এনেকৈ হ'ল। তো প্ৰথমতে যদি কিবা থাকে আমাৰ ইকুৱেশ্যনটোত, প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰিব লাগিব, তাৰপিছত ডিভাইডৰ কাম কৰিব লাগিব, তাৰপিছত মাল্টিপ্লাই কাম কৰিব লাগিব, তাৰপিছত এডিশ্যন, তাৰপিছত ছাবষ্ট্ৰেকশ্যনৰ কাম কৰিব লাগিব, গম পালা? তো আমি ইয়াত দেখিছোঁ বহুতকেইটা ব্ৰেকেট আছে, গম পাইছা? তো আমি প্ৰথমতে কি কৰিম, ব্ৰেকেটৰ কামবিলাক কৰিম। চোৱা এতিয়া তুমি ভালকৈ 3 ব্ৰেকেট দিয়া আছে হা। তো ব্ৰেকেটৰ ভিতৰতো চোৱা তুমি প্ৰথমতে কিহে কাম কৰিবা, এইটো মাল্টিপ্লিকেশ্যনৰ কাম কৰিবা। এমটো আগত আহে না, 8 কয়, এমটো আগত আহিছে যে, তো সেইকাৰণে তুমি মাল্টিপ্লিকেশ্যনৰ কামটো কৰিবা। তো 13 + 6 7 জাৰ কিমান হয় তোমাৰ, 6 7 জাৰ তোমাৰ 42। যদি টেবুল মুখস্থ থাকে লগালগ কৈ পাবা, টেবুল মুখস্থ নাথাকিলে ক'ব নোৱাৰিবা একদমেই, 42, গম পালা? তো এতিয়া ডিভাইড, তো আকৌ নেক্সট আমি এতিয়া ব্ৰেকেটৰ কামটো কৰিম। তো 11 × 3 কিমান, 33, গম পালা? তাৰপিছত তুমি ইয়াতে মাইনাছটো আহিল, এই মাইনাছটো ইয়াত আহিলে। তো এতিয়া আমি আকৌ ব্ৰেকেটৰ কামটো কৰিম ইয়াত। তো ব্ৰেকেটটো কিমান আছে, 12, তোমাৰ 12 মাইনাছ, এতিয়া আমি
4 আৰু 2 এইটো মাল্টিপ্লাই কামটো কৰিম এই মাইনাছটো ডাইৰেক্টলি ইয়াত বহাই দিছোঁ আমি আৰু ইয়াত এমটো আগত আহে নহয় তোমাৰ সেইকাৰণে আমি এইটো মাল্টিপ্লাই কামটো কৰিম 4 2 যা কিমান 8 গম পালা 4 2 যা 8 তোমাৰ উত্তৰটো তেনেকৈ ব্ৰেকেটটো দি লওঁ এতিয়া আকৌ আমি ব্ৰেকেটৰ কামখিনি শেষ কৰি লওঁ এই দুটা যদি প্লাছ কৰি দিওঁ 42 আৰু 13টো যদি প্লাছ কৰি দিওঁ আমি এইটো আহিব তোমাৰ 5 এইটো তোমাৰ 55 এইটো ব্ৰেকেট যে আছে এইখিনি তোমাৰ মাল্টিপ্লাই এটা আহি যাব গম পাইছা এটা মাল্টিপ্লাই আহি যাব তোমাৰ ইনটু সাইন এটা আহি যাব এই ব্ৰেকেটটো উঠাৰ লগে লগে ইনটু সাইন এটা আহি যাব এইখিনি জেগাত ডিভাইডেড বাই 33 মাইনাছ চোৱা এতিয়া ভালকৈ তুমি কি আছে মাইনাছ তো মাইনাছ কিহেদি 12 মাইনাছ 8 এইটো আমি এটা ব্ৰেকেটৰ কামখিনি কৰিম মাইনাছটো দিয়াৰ পিছত এই ব্ৰেকেটৰ কামখিনি কৰিম 12 পৰা 8 মাইনাছ কৰিলে 12 পৰা 8 মাইনাছ কৰিলে কিমান 4 গম পালা চোৱা এতিয়া ভালকৈ তুমি কি কৰিবা এটা চোৱা 33 ইনটু 55 গম পালা এইটো অলপমান কমপ্লেক্স অলপমান তোমালোকে ধৰিবলৈ টান পাব পাৰা তেতিয়াহ'লে একদম চিম্প্লিফাই কৰি ল'বা সাধাৰণ মানে ইজি কৰি ল'বা বস্তুটো তো এতিয়া তোমালোকে এই 33টো তলত লৈ আনিবা -4 তোমালোকে এইটো ডিভিজনৰ মাল্টিপ্লিকেশ্যনৰ এইবোৰ পাইছা বস্তুটো কেনেকৈ কৰিব লাগে কি কৰিব লাগে তো তেনেকৈ কৰিবা একদম ইজি হয় তোমাৰ বস্তুটো একো প্ৰব্লেম নাই তো আমি কি কৰিম এতিয়া আমি এই দুটা মাল্টিপ্লাই কৰি দিম গম পাইছা এই দুটা মাল্টিপ্লাই কৰি দিব পাৰা নহ'লে এটা কাম কৰিম আমি ক্ৰছ মাল্টিপ্লাই কৰি দিম গম পাইছা ক্ৰছ মাল্টিপ্লাই কৰিম আমি এই 3 কিমান যে তোমাৰ 33 হয় 3 11 যে 33 হয় নহয় তো ইয়াত 11 আহিলে আৰু 11 কিমান যে 55 11 তোমাৰ 5 জাৰ 55 আৰু আনসাৰ 5 minus 4 if a 5 to yellow গুচি আহিলে আৰু 4 to yellow আহিলে আনসাৰ কিমান 1 একদম আৰু এইটো সব কিমান ডাঙৰ কিমান খিচৰি কিমান মিক্স নাম্বাৰ এটা আছিলে আৰু আমাৰ উত্তৰটো সব কি ওলালে এটা উত্তৰটো আমি ইয়াত চাই লওঁ তো কি আছে আমি আনসাৰ বি হ'ব তোমাৰ এইটো আনসাৰ বি গম পাইছা সেইটোৱে একদম সিম্পল আৰু তো বৰ্তমান তোমালোকে 44 কুৱেশ্যনটো চোৱাচোন এবাৰ এই কুৱেশ্যনটো হয় চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন হা তো এইটো মানে তোমালোকৰ স্কুলত চেপ্টাৰ থাকিব পাৰে আছে চাগে ক্লাছ 5 মানত বা এনেকৈ তো আমাৰ মানে JNV তেনেকুৱা কুৱেশ্যন আহে চিম্পল ইণ্টাৰেষ্ট চেপ্টাৰৰ কুৱেশ্যন আহে এইবোৰ অলপমান টাফ হয় বাকীবিলাকতকৈ অলপমান লজিক লগাব লাগে প্লাছ তোমাৰ ফৰ্মুলা অলপমান থাকে সেইকাৰণে ভালকৈ চোৱাচোন তোমাৰ এই সাম অফ মানি ডাবল ইটছেল্ফ ইন 16 ইয়াৰ্ছ মানে এটা পইচা তোমাৰ কিবা এটা 100 টকা বা 200 টকা যিয়ে তুমি ধৰা এনেকৈ কৈছে তোমাক 16 বছৰত তোমাৰ ডাবল হৈ গ'ল পইচাটো যদি তোমাৰ 100 টকা তুমি আজি ৰাখি থৈ দিয়া আৰু 16 বছৰ পিছত তোমাৰ যদি পইচাটো ওলোৱা পইচাটো ডাবল হৈ গ'লগৈ তোমাৰ এনেই ৰাখি থৈ দিলে নহ'ব এনেই ৰাখি থৈ দিলেতো একো নহ'ব সেইকাৰণে তোমাৰ বেংকে চেংকে ক'ৰবাত ৰাখিব লাগিব সেইটো হয় আৰু ইয়াত ক'ত ৰাখিব লাগে সেইটো কোৱা নাই জাষ্ট তোমাক কৈছে এই সাম অফ মানি ডাবল ইটছেল্ফ ইন 16 ইয়াৰ্ছ 16 বছৰত এটা তোমাৰ পইচা তোমাৰ ডাবল হৈ গ'লগৈ এট চিম্পল ইণ্টাৰেষ্ট মানে এটা চিম্পল ইণ্টাৰেষ্টত তোমাৰ পইচাটো ডাবল হৈ গ'লগৈ গম পাইছা এনুৱেল ৰেট উইল বি তোমাক সুধিছে যে এনুৱেল ৰেট মানে বছৰে কিমানকৈ ডাবল হৈছে তো তোমাক বছৰে মানে কিমানকৈ বাঢ়িছে তোমাৰ যদি 100 টকা হয় 100 টকা যদি হয় এটা এক্সাম্পল দি দিছোঁ মই 16 বছৰৰ পিছত মানে তোমাৰ যদি ধৰিছোঁ মই 10 বছৰৰ পিছত এইটো 10টো লিখিছোঁ ইয়াতে ভালকৈ 10 বছৰৰ পিছত তোমাৰ ৰ'বা ইয়াতে লিখিছোঁ মই 100 টকা হা তো 100 টকা তোমাক যেনিবা আছে তোমাৰ লগত আজি 100 টকা বেংকত ৰাখি দিলা আৰু 10 বছৰৰ পিছত তোমাৰ কিমানকৈ বাঢ়িলে তোমাৰ এইটো ডাবল হৈ গ'ল মানে কিমান 200 টকা হৈ গ'লগৈ আফটাৰ 10 ইয়াৰ্ছ মানে 10 বছৰ লাগিছে তোমাৰ এইটো 200 টকা হ'বলৈ তোমাক যদি সুধোঁ মই প্ৰত্যেক বছৰে কিমান টকাকৈ তোমাৰ বাঢ়িছে প্ৰত্যেক বছৰে তোমাৰ কি 10 টকাকৈ বাঢ়িছে 10 টকা তেনেকৈ 10 টকাকৈ বাঢ়ি মেলি তোমাৰ এই 100 টকাৰ লগত তোমাৰ প্ৰথম বছৰত হ'ল 110 টকা তাৰপিছত দ্বিতীয় বছৰত হ'ল 120 টকা তৃতীয় বছৰত 130 টকা তেনেকৈ তোমাৰ বস্তুটো বাঢ়িছে তোমাক বস্তুটো সেইটোৱে কৈছে আৰু কিছুমান মানে ইয়াৰ ফৰ্মুলা আছে সেই ফৰ্মুলাত আমি আজি কৰিবলৈ চেষ্টা কৰিম কুৱেশ্যনটো তোমাৰ তো এতিয়া চোৱা তুমি ফৰ্মুলাকেইটা কি আছে প্ৰথমতে তোমাক দিছে যে 16 বছৰ এটাই দিছে তোমাক তো তোমাৰ ইয়াতে প্ৰিন্সিপাল বুলি এটা থাকে হা বস্তু তো মোৰ হিচাপত যোনে এই বস্তুটো পাইছে তোমালোকে ভালকৈ কৰিব পাৰিবা যোনে চিম্পল ইণ্টাৰেষ্টৰ কথা নাজানা তো অলপ সমস্যা হ'ব তো মই এইটো ভিডিঅ' বনাম বাৰু আগন্তুক দিনলৈ এতিয়া এনেই চাই চোৱাচোন তোমালোকে তো ইয়াত প্ৰিন্সিপাল তোমালোকে পি তো প্ৰিন্সিপাল পি আৰু ৰেট অফ যিটো ইণ্টাৰেষ্টটো তোমাৰ মই ইয়াত এইটো প্ৰিন্সিপালটো পি বুলি লিখিছোঁ PRINCIPAL প্ৰিন্সিপাল মানে এইটো স্কুলৰ প্ৰিন্সিপাল নহয় এইটো প্ৰিন্সিপাল বুলি কয় ইয়াত তোমাৰ এইটো পিটো এইফালে লিখি দিওঁ ইজিকুৱেল টু পি তো যিটো ৰেট অফ
of interest is equal to r% তোমাৰ এনেকৈ লিখিবা এইবোৰ ফৰ্মুলা আছে গোটেইখন তোমাৰ মানে সময় কিমান লাগিছে তোমাৰ সময় তোমাৰ কিমান লাগিছে 16 বছৰ টাইম is equal to 16 years সময় কিমান লৈছোঁ আমি 16 বছৰ সময় লৈছোঁ আমি গোটেইখন পুৰা মানে পইচাটো ডাবল কৰোঁতে এমাউণ্ট কিমান হৈছে তোমাৰ এমাউণ্ট মানে যিটো পইচা তোমাৰ কি হ'ল তোমাৰ প্ৰিন্সিপাল পইচা কিমান আছিলে আমি নাজানো মানে প্ৰিন্সিপাল তোমাৰ যেনেকৈ মই 100 টকা হ'লো সেইটো 100 টকা তুমি ইয়াত ধৰিব পাৰা এনেকৈ তো তোমাৰ ডাবল হৈ গ'ল টুৱাইচ পি মানে পইচাটো ডাবল হ'ল বুলি যে ক'লে সেইকাৰণে তোমাৰ টুৱাইচ পি হ'ব মানে এইটো তো এতিয়া আমি বহাম কি মানে চিম্পল ইণ্টাৰেষ্ট আমি উলিয়াম কি এতিয়া চিম্পল ইণ্টাৰেষ্ট এইটো মানে চিম্পল ইণ্টাৰেষ্টটো এছআইত বুলি কয় মানে তোমাৰ এছআই বুলি কয় তোমাৰ এইটো তোমাৰ কিবা চাব ইনস্পেক্টৰ সেইবোৰ নহয় তোমাৰ এইটো চিম্পল ইণ্টাৰেষ্ট বুলি এইটো চিম্পল এইটো আই দি পেলাই মানে ইণ্টাৰেষ্ট হ'লে এছ মানে চিম্পল আই মানে ইণ্টাৰেষ্ট তোমাৰ গম পাইছা তো এতিয়া আমি ফৰ্মুলা এটা আছে তোমালোকৰ ইয়াতে এছ আই ইজ ইকুৱেল টু এ মাইনাছ তোমাৰ পি এ মাইনাছ পি ৰ'বা এটা চিম্পল ফৰ্মুলা simple interest SI is equal to A minus P এইটো ফৰ্মুলাটো তো আমাৰ ইয়াতে কি দিয়া আছে তোমাৰ তো আমাৰ ইয়াতে তোমাৰ A ভ্যালুটো কিমান দি আছে A ভ্যালু দিছে A ভ্যালুটো কিমান দি আছে 2P তো ইয়াত আমি বহাম যে SI is equal to 2P minus P তো SI ভ্যালুটো কিমান পালো আমি is equal to P গম পালা আমি SI ভ্যালু কিমান পালো P পালো আমি গম পালা এতিয়া তো এতিয়া চোৱা আৰু ফৰ্মুলা আছে বাকি আৰু কৰিব লাগিব এতিয়া জাস্ট আমি SI is equal to P বুলি পালো তো এতিয়া মই পেজটো ঘূৰাই দিছো নেক্সট চোৱা এতিয়া তোমালোকে তোমাৰ আৰু এটা ফৰ্মুলা আছে তোমালোকৰ PRT তোমালোকৰ PRT by 100 is equal to তোমালোকৰ ফৰ্মুলা আছে এইটো কিছুমান বহুত ফৰ্মুলা আছে ইয়াৰ তো এতিয়া চোৱা PRT by 100 is equal to কিমান আছে তোমালোকৰ P গম পাইছা এইটো এটা ফৰ্মুলা আছে তো এটা আমি কৰিম কি তোমাৰ SI is equal to কিমান পাইছিলো আমি তোমাৰ হেৰি P পাইছে অনলি টু P তো এতিয়া আমি বহাম যে তোমাৰ এতিয়া ইয়াৰ জায়গাত বহাব লাগিব তো P ভ্যালুটো আমি কিমান আছিল তো P ভ্যালু আমি নাজানো এতিয়া R জায়গাত R বহাম আৰু P জায়গাত কিমান বহাম T is equal to সময় কিমান আছিল টাইম আমাৰ 16 years আছিল by 100 আৰু P to P এটা বস্তু কৰিব পাৰি এই P টো আৰু এই P কেনসেল হৈ যাব পাৰে এইটো ক্ৰস মাল্টিপ্লিকেশন আৰু তোমাৰ এই P to P টো কেনসেল হৈ গ'ল তোমাৰ সেইকাৰণে P টো নাই এতিয়া আমি R টো আছে R is equal to 16 by তোমাৰ ইয়াত 1 আহি যাব দেই এইটো কেনসেল কৰি যদি ইয়াৰ 1 আহি যাব ইনটু মানে by 100 R into 16 by 100 is equal to 1 তো R অফ ভ্যালু উলিয়াব লাগিব আমি এতিয়া তো এইটো ইয়ালৈ লৈ যাম তোমাৰ নিউমিনেটৰ লৈ যাম এই 100 to 100 by 16 গম পাইছা 100 by 16 এইটো যদি ক্ৰস মাল্টিপ্লাই কিবা কিবি কৰা তুমি আনসাৰ তুমি পাবা যে এইটো 25 by 4 গম পালা আনসাৰ 25 by 4 তো যদি আমি এইটো তোমাৰ পাৰ্সেন্টেজত আহিব হা এইটো পাৰ্সেন্টেজত আহিব আমি R is equal to আমি যদি ফ্ৰেকশনত লিখো আমাৰ কোৱেশ্চন আনসাৰটো কিহত দি আছে অপচনটো আমাৰ ফ্ৰেকশনত দি আছে নেকি আমাৰ ফ্ৰেকশনত এনেনে কিবা ফ্ৰেকশনত দি আছে 10% দি আছে 10% এইটো নহব এনেনে ফ্ৰেকশনত দি আছে এইটো আমি ভাঙিব চেষ্টা কৰিম তো ভাঙিলে আমি তলত আছে 4 কিমান যে তোমাৰ 25 আছে 4 6 যে 25 মানে 24 আৰু ৰিমাইন্ডাৰ থাকিলে কিমান 1 এইটো পাৰ্সেন্ট তোমালোকে অলপমান কনফিউজ হৈ যাবা বস্তুটো যদি তোমালোকে সিম্পল ইন্টাৰেষ্টৰ কনসেপ্টটো ভালকে থাকে তেতিয়ালে এইবোৰ ফৰ্মুলাটো আগতে পাইছা সেইকাৰণে আৰামছে কৰিব পাৰিবা আৰু এই বস্তুটো একদম সিম্পল টু এইটো ইনটু কিমান 4 6 জাৰ কিমান 24 আৰু এই 1 টো প্লাস 1 is equal by 4 is equal to 25 by 4 এই বস্তুটো গম পালা এই বস্তুটো হয় একো ডিফাৰেন্ট একদম সিম্পল আৰু তোমালোকে চোৱাচোন এবাৰ জিটো 20 কিমান আছিল 24 নাম্বাৰ কোৱেশ্চনটো ইটো যে একদম সিম্পল তোমালোকে মুখতে উলিয়াব পাৰিবা দেখিনি আনসাৰটো মানে তোমালোকে 45 নাম্বাৰ কোৱেশ্চন 45 নাম্বাৰ কোৱেশ্চন এটো মানে তোমাৰ এটা চেপ্টাৰ আছে এপ্ৰক্সিমেশন বুলি তোমালোকে কিতাপখনত পাবা চাগে মই এৰিহান্তৰ কিতাপখন ফলো কৰো যেতিয়া মই মানে এৰিহান্তৰ কিতাপখনত এটো চেপ্টাৰ এটা আছে তোমাৰ হেৰি বুলি কি বুলি কয় এপ্ৰক্সিমেশন বুলি তোমালোকৰ কিতাপত মোৰ হিচাপত থাকিব অসমীয়া নামটো বেলেগ হ'ব খালি অসমীয়াটো থাকিব মোৰ হিচাপত ফাইন্ড দ্য এপ্ৰক্সিমেট ভ্যালু অফ দ্য ফলোইং এক্সপ্ৰেছন মই ইয়াত লিখি লৈছো এক্সপ্ৰেছনটো কি আছিল 349 into 51 plus 632 divided by 31 এটো ডিভাইডেড দে এটো প্লাস নহয় এটো ডিভাইডেড হয় এই সাইনটো ডিভাইডেড সাইন মই দিউতে ভুল হ'ল অলপমান
এইটো ডিভাইডেড চাইন তোমাৰ গম পাইছা এইটো আমি এপ্ৰক্সিমেশ্যন মানে এপ্ৰক্সিমেট মানে ক'ব গ'লে তোমাৰ এটা যদি মই ভেলু দিওঁ তোমাৰ এনেকৈ 7.218 ইয়াত যদি মই কওঁ এপ্ৰক্সিমেট লিখা 7.2 বুলি লিখিবা বা 7.3 বুলি লিখিবা সেই তেনেকৈ বাকী এইবোৰ নিলিখা মানে সেই তেনেকৈ এটা মানে এপ্ৰক্স কৰা মানে তুমি যদি কওঁ ইয়াৰ পৰা তোমাৰ যদি মই বৰ্তমান আছোঁ ধেমাজি তো ধেমাজিৰ পৰা গুৱাহাটীলৈ কিমান ডিষ্টেঞ্চ তুমি 600 কিলোমিটাৰ কোনোবা ক'ব এই 550 এই 6,600 কিলোমিটাৰ কোনোবা ক'ব এই 550 কিলোমিটাৰ কোনোবা ক'ব এই 610 কিলোমিটাৰ এইটো মানে আন্দাজা লগাই বুলি যে কয় আমাৰ অসমত সেই তেনেকৈ মানে তুমি বস্তুটো হয় এপ্ৰক্সিমেশ্যন চোৱা এতিয়া আমি বদমাছ ৰুলটো আগতে ইউজ কৰিছিলোঁ যে গম পাইছা চবৰে গম পোৱা মনত আছে বদমাছ ৰুলটো কি আছিলে তো বদমাছ ৰুলটো আমি ইউজ কৰি পেলাই এতিয়া আমি কামটো কৰিম ইয়াত তো বদমাছ ৰুলটো ইউজ কৰি পেলাই 349 × 51 প্লাছ এইটো যদি ডিভাইড কৰোঁ তেতিয়া চোৱা তোমালোকে মই যদি এইটো ডিভাইড কৰোঁ তোমালোকক 632 ডিভাইডেড বাই 31 তো এইটো আনচাৰটো তোমাৰ এনেকুৱা ওলাব 220.3872 এনেকৈ কিবা কিবি আৰু কেইটামান ঢেৰ ভেলু ওলাব তো এইটো এপ্ৰক্সিমেশ্যন যদি মই ইউজ কৰি পেলাই এইটো লিখোঁ ইয়াতে মই ইমান সোপা নিলিখোঁ মই অনলি এটাহে লিখিম ইয়াত 20.3 এই ডেচিমেলৰ পিছত এই পইণ্টৰ পিছত এটা নাম্বাৰহে মই লিখিম বেক চাইডে মানে পিছফালে আৰু এইটো যদি তোমালোকে ইনটু কৰা তেতিয়াহ'লে তোমালোকে আনচাৰটো পালোৱা 7799 প্লাছ 20.3 গম পালা আৰু যদি তোমালোকে এপ্ৰক্সিমেশ্যন ইউজ কৰি পেলাই তোমালোকে কৰা তেতিয়াহ'লে আনচাৰটো 17821 পাবা তোমালোকে আনচাৰটো গম পাইছা তো এতিয়া এইটো চোৱা অপশ্যনটো ক'ত আছে এইটো অপশ্যন আমাৰ অপশ্যন নম্বৰ এটো হ'ব গম পাইছা 17 এইটো নহয় 17 এইটো হ'ব অপশ্যন নম্বৰ চিটো হ'ব 17821 হ'ব তোমালোকৰ অপশ্যন 17821 তোমালোকৰ অপশ্যন হ'ব গম পাইছা এতিয়া আমি চাম 46 নম্বৰ কুৱেশ্যনটো তো 46 নম্বৰ কুৱেশ্যনটো তোমাক কৈছে যে ইন এ স্কুল 3/5 of a children are boys and the number of girls is 800 number of boys is তোমালোকক কৈছে যে 5/3 ল'ৰা ছোৱালী ল'ৰা হয় হা 5/3 তোমাৰ ল'ৰা ছোৱালী ল'ৰা আৰু এতিয়া চাব গ'লে দুভাগৰ মানে 5/2 তোমাৰ ছোৱালী হ'ব লাগে তো ইয়াত কৈছে 800জনী ছোৱালী আছে তোমালোকৰ স্কুলখনত তোমাক আকৌ এবাৰ কৈ দিছোঁ মই 5/3 ল'ৰা আৰু 800জনী ছোৱালী আছে স্কুলখনত এই 46 নম্বৰ কুৱেশ্যনটো স্কুলখনত হা তাৰপিছত তোমাক এতিয়া উলিয়াব দিছে ল'ৰা কিমান আছে তোমাৰ ল'ৰা কিমান আছে এইটো উলিয়াব লাগিব গম পাইছা ইমান একো টান নহয় একদম সহজ কুৱেশ্যন হয় এতিয়া আমি উলিয়াম তো আমি এতিয়া প্ৰথমতে ধৰিম যে প্ৰথমে ধৰিম যে নাম্বাৰ অফ ষ্টুডেণ্ট তো টোটেল ষ্টুডেণ্ট কিমান আছে গোটেই স্কুলখনত আমিতো নাজানো এতিয়া আমি ধৰিব লাগিব যে নাম্বাৰ অফ ষ্টুডেণ্ট কিমান আছে মই ইয়াতে লিখি লৈছোঁ নাম্বাৰ অফ ষ্টুডেণ্ট মই শ্বৰ্ট ফৰ্মত লিখিছোঁ আৰু ইমান লিখি থকা নাই ঘূৰাই পকাই লিখি আছোঁ ইজ এক্স তুমি এ বুলি ধৰিব পাৰা এ ধৰিব পাৰা বিও ধৰিব পাৰা চিও ধৰিব পাৰা যি ধৰা তুমি ধৰিবা মই সেইকাৰণে এক্স বুলি ধৰি লৈছোঁ গম পাইছা যেতিয়া তোমালোকে ভাবিবা therefore মই কৰিম এতিয়া নাম্বাৰ অফ বয়জ ইজ ইকুৱেল টু নাম্বাৰ অফ বয়জ আমাক দিয়া আছিল যে 3/5 মানে 5/3 সেইটো চোৱা এইখিনি চোৱা 5/3 আমাৰ ল'ৰা আছিল যে সেইকাৰণে মই এইটো লিখি ল'ম 3/5 × x গম পাইছা এইটো হ'ব তোমাৰ আকৌ তো নাম্বাৰ অফ গাৰ্লছ কিমান আছে তোমাৰ এতিয়া আমি উলিয়াম যে নাম্বাৰ অফ গাৰ্লছ গম পালা নাম্বাৰ অফ গাৰ্লছ ইজ ইকুৱেল টু নাম্বাৰ অফ গাৰ্লছ ইজ ইকুৱেল টু হা নাম্বাৰ অফ গাৰ্লছ এতিয়া আমি উলিয়াম কি হ'ব তোমাৰ x টোটেল ষ্টুডেণ্ট কিমান আছে ইমান x আছে নাম্বাৰ অফ বয়জ কিমান আছে ইমান 3/5 x মাইনাছ 3x/5 গম পাইছা 3x/5 এইটো আমি মাইনাছ কৰিম এতিয়া গম পালা নাম্বাৰ অফ গাৰ্লছ ইজ ইকুৱেল টু ইমান টোটেল ষ্টুডেণ্ট বাই নাম্বাৰ অফ বয়জ গম পালা এইটো আমি নাম্বাৰ অফ বয়জ উলিয়ালোঁ গম পালা এইটো তেনেকৈ তোমাৰ আমাৰ দিয়া আছে কুৱেশ্যনটো নাম্বাৰ অফ গাৰ্লছ 800 বুলি আছে এইটো তাৰপিছত আমি কৰিম এইটো আমি ডিভাইড এনেকৈ কৰি ল'ম আৰু এইটো 5টো ওপৰতে যাব মাইনাছ 3x মই এইবোৰ ইমান ইজি হয় তোমালোকে গম পাইছা আৰু কৈ নাথাকোঁ বেছিকৈ তো এইটোত 5x minus 3x কিমান হ'ব 2x হ'ব by 5 গম পালা 800 is equal to 2x is equal to 5 তেনেকুৱাকৈ তো এতিয়া আমি xৰ ভেলুটো উলিয়াব লাগিব এতিয়া আমি ক্ৰছ মাল্টি কৰিম 5টো ওপৰত লৈ যাম হা
800 is into 5 এই 5 টো ওপৰলৈ নিউমিনেটৰ লৈ গ'লা এই 2 টো ডিনোমিনেটৰ তললৈ লৈ আনিলো into 2x গম পালা এটা x is equal to 8 2 আৰু এটো তোমাৰ 400 হ'ব x is equal to 400 into 5 তো 5 তোমাৰ কিমান যে 5 4 যে কিমান 20 তো 20 লিখিলো আৰু এই পিছফালে 0 কিটা যে আছে পিছফালে 0 কিটা ইয়াত বহাই দিলো তো x is equal to আমাৰ 2000 ল'লে মানে x মানে কি আছিল আমাৰ নাম্বাৰ অফ ষ্টুডেন্ট গম পালা তো x is equal to কি আছিল আমাৰ নাম্বাৰ অফ ষ্টুডেন্ট আমি গোটেইখিনি উলিয়া পালো যে 2000 তোমাৰ নাম্বাৰ অফ ষ্টুডেন্ট গম পালা তো নাম্বাৰ অফ ষ্টুডেন্ট যদি 2000 হয় আৰু আমাৰ কোৱেশ্চনটো দিয়া আছে যে নাম্বাৰ অফ গাৰ্লছ আমাৰ কোৱেশ্চনটো দিয়া আছে যে নাম্বাৰ অফ গাৰ্লছ কিমান দিয়া আছে নাম্বাৰ অফ গাৰ্লছ 800 বুলি দিয়া আছে এটো ছোৱালী GIRLS girls এই 2000 to তোমার কি হল all number of student আমার দিয়া আছে আমি এটা কি কৰিম তোমাৰ ওচৰত যদি 200 টকা থাকে বা 2000 টকা থাকে তুমি 800 টকা দি তুমি কিবা পেনটা কিনলা বাকি তোমাৰ ওচৰত কিমান পইচা বাকি থাকিলে হেটো তেতিয়া আমি কি কৰিম 2000 বা 2000 minus 800 is equal to 1200 এটো হল যে তোমাৰ নাম্বাৰ অফ বয়স এটো বস্তু প্ৰথমতে আমি কি কৰিলো নাম্বাৰ অফ ষ্টুডেন্ট আমি x বুলি ধৰিলো তাৰপিছত নাম্বাৰ অফ বয়স কি কৰিলো 3/5 দিয়া আছিল আমাৰ 5 ভাগৰ 3 ভাগ লৰা বুলি কৈছিলে তেতিয়া x আমি ৰাখিলো তাৰ সাইডত তাৰপিছত আমি নাম্বাৰ অফ গাৰ্লছ তো এনেকৈ ফৰ্মুলাটো বহাই এটো উলিয়ালো এটা এটো আমি ধৰিলো নাম্বাৰ অফ গাৰ্লছ ইজ ইকুৱেল টু টোটাল নাম্বাৰ অফ ষ্টুডেন্ট মাইনাস নাম্বাৰ অফ বয়স তো নাম্বাৰ অফ গাৰ্লছ 800 বুলি দিয়া আছে তো এবাৰ আমি ক্ৰস মাল্টিপ্লাই কৰি মিলি এনেকৈ আমি x ৰ ভ্যালু উলিয়ালো 2000 এই x মানে কি আছিল আমাৰ নাম্বাৰ অফ ষ্টুডেন্ট গম পাইছা না x মানে কি আছিল নাম্বাৰ অফ ষ্টুডেন্ট আছিল আমাৰ x মানে নাম্বাৰ অফ ষ্টুডেন্ট আছিল তোমাৰ গম পাইছা তো তেনেকৈ এটো কৰি মিলি আমি নাম্বাৰ অফ ষ্টুডেন্ট আমি 2000 পালো তো 2000 আৰু নাম্বাৰ অফ গাৰ্লছ আমি আগৰ পৰা জানো 800 বুলি তেতিয়া আৰু নাম্বাৰ অফ বয়স তো আমাৰ আনসাৰ হ'ল 1200 হয় আমাৰ আনসাৰ তো ইয়াতে তোমাৰ অপচন সি টো হ'ব 1200 গম পালা একদম সহজ বেছি টেনচন ল'ব নালাগে একদম সহজ আৰু তো ইয়াতে আমাৰ এটা এভাৰেজৰ কোৱেশ্চন দিছে হা তোমাৰ 47 to চোৱা A cricketer has an average of 28 runs মানে এটা ক্ৰিকেটাৰৰ মানে বিৰাট কোহলিকে ধৰা তুমি বিৰাট কোহলিয়ে যদি 28 ৰানৰ এভাৰেজ থাকে তোমাৰ 10খন খেল খেলিলে বা তোমাৰ যেনেকৈ যিমানখন খেল খেলিলে ইয়াত দিয়া আছে তোমাৰ 24 ইনিংস মানে খেল মানে ক্ৰিকেট বেট কৰা যায় বেটিং কৰিছে 24টা মানে 24টা ইনিংসত বিৰাট কোহলিয়ে সাপোজ ধৰা তুমি 28 ৰান কৰিছে প্ৰথম এখন তোমাৰ এখন মেটছত মানে তোমাৰ 24টা মেটছত 28 ৰান কৰিছে প্ৰত্যেকটো হেৰি মেটছতে এভাৰেজটো ধৰিছে তোমাৰ এটো নো ডাউট বেলেগ কৰিব পাৰে কেতিয়াবা 1 ৰান কৰিব পাৰে কেতিয়াবা 100 ৰান কৰিব পাৰে কেতিয়াবা 200 ৰান কেতিয়াবা 0টা আউট হৈ যাব পাৰে তেনেকুৱা তোমাৰ হেটো কথা নাই এটো এভাৰেজটোৱে ধৰিছে তোমাৰ 28 ৰান বুলি 24টা ইনিংসত তোমাৰ সুধিছে হাউ মেনি ৰান মাছ হি স্কোৰ ইন 25th ইনিংস হি খেলিলে কেখন 24খন ইনিংস বৰ্তমান 24খন ইনিংসত এভাৰেজ কিমান কৰিছিলে তোমাৰ 28 ৰান এভাৰেজ কৰিছে বিৰাট কোহলিয়ে যদি তোমাক সুধিছে যদি 25খন ইনিংস খেলে তো 25খন ইনিংসত তোমাৰ কিমান ৰান কৰিব পাৰিব বিৰাট কোহলিয়ে How many run must he score in 25 innings to make his average 29? আগতে এভাৰেজ কিমান 28 আছিল এতিয়া এভাৰেজ 29 গম পাইছা তো তোমাক সুধিছে পিছতকে how many run must he score in 25 innings তো 25 নম্বৰ ইনিংসখনত আমি বিৰাট কোহলি কেইখন ইনিংস খেলিলে 24খন ইনিংস খেলিলে ইনিংস মানে ম্যাচ খেলা বুলি কয় বা বেটিং কৰিছে মানে 24 বাৰ বেটিং কৰিছে তোমাৰ 24 বাৰ বেটিং কৰাৰ পিছত তোমাৰ 25 নম্বৰ যেতিয়া বেটিং কৰিব তো 25 নম্বৰ বেটিংত কিমান ৰান কৰিব লাগিব বিৰাট কোহলিয়ে তেতিয়া হলে এই 24 বাৰ বেট ধৰতে এভাৰেজ কিমান আছিল 28 এভাৰেজ আছিল এতিয়া 25খন বেট কৰোতে 25 নম্বৰ বাৰ বেট কৰোতে তোমাৰ 29 বাৰ হ'ব লাগিব তোমাৰ তো তেতে কিমান ৰান কৰিছে মানে এই 29 বাৰ হ'বলৈ তোমাৰ কিছুমানে কবা 1 হ'ব পাৰে ইয়াত অপচনটো 1 দি আছে এনেকৈ নহয় খালি এটো ভুল ডাইৰেক্টলি 1 বুলি কইলে এটো ভুল এইটা এভাৰেজে হয় তোমাৰ এটো এভাৰেজ আৰু এটো এভাৰেজ তো আমি আনসাৰটো উলিয়াম হা তো এভাৰেজ মানে এটা চেপ্টাৰ আছে তোমাৰ স্কুলত আছে মই জানো এটো চোৱা এভাৰেজ এটা ফৰ্মুলা আছে এভাৰেজ মানে এভিজি বুলি লিখিছো হা এভাৰেজ মানে এভাৰেজ
is equal to number of observation মই OBS বুলি লিখিছো short form by নহয় ওপৰত তোমাৰ sum of observation হ'ব sum of OBS মানে observation by number of OBS observation গম পাইছা sum of observation by number of observation তেনেকুৱাকে হ'ব তোমাৰ এটা অপচন মানে হেৰিটো কি বুলি কয় এভাৰেজৰ ফৰ্মুলাটো আৰু তোমাৰ একদম ইজি হয় ফৰ্মুলাটো এটা টপিক আছে চেপ্টাৰ এটা আছে এভাৰেজৰ বুলি সেইটো চাই ল'ব পাৰা তোমালোকে কি কি আছে কেনেকৈ আছে তো ইয়াতে মই এটা লিখি লৈছোঁ টোটেল ৰানছ of 24 innings 24খন ইনিংছত বিৰাট কোহলি কিমান ৰান মাৰিলে গম পাইছা বিৰাট কোহলিয়ে ৰান কিমান মাৰিলে আমাৰ ইয়াত দিয়া আছে যে এভাৰেজ ভ্যালু দিয়া আছে আমাৰ প্ৰথম পাৰ্টটো দিয়া আছে এভাৰেজ কিমান 24 এভাৰেজ তোমাৰ 28 বুলি দিয়া আছে এভাৰেজ 28 দিয়া আছে আৰু 24খন ইনিংছ মানে নাম্বাৰ অফ অবজাৰভেশ্যন কিমান দিয়া আছে 24 এটা আমি ডাইৰেক্টলি এই বস্তুকেইটা যদি ফৰ্মুলাটো বহাই দিওঁ তোমাৰ কিমান হ'ব 28 ইজ ইকুৱেল টু ওপৰত আমি এইটো নাজানো এইটো মই x বুলি ধৰিছো আৰু 24 নাম্বাৰ অফ অবজাৰভেশ্যন তো x ৰ ভ্যালু যদি উলিয়াব হয় এইটো ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব 28 এইটো ইয়ালৈ লৈ গ'লো আমি ইনটু 24 গম পালা আৰু ইয়াৰ আনসাৰটো হ'ল যে 672 x মানে কি আছিল sum of observation গম পালা তো sum of observation কি আছিল আমাৰ মানে তোমাৰ টোটেল নাম্বাৰ অফ ৰান তো বিৰাট কোহলিয়ে তোমাৰ 24 বাৰ বেট ধৰি তোমাৰ কিমান ৰান কৰিলে 24 বাৰ বেট ধৰি কিমান ৰান কৰিলে 672 ৰান কৰিলে গম পালা 24 বাৰ বেট ধৰি বিৰাট কোহলি কিমান ৰান কৰিলে 672 ৰান এইটো তোমালোকে যদি এভাৰেজ আগতে পঢ়িছা এইটো ইজি হ'ব এই ফৰ্মুলাটো ডাইৰেক্ট বহাই দিলে আমাৰ এভাৰেজ ভ্যালু দিয়া আছে 28 আৰু নাম্বাৰ অফ অবজাৰভেশ্যন দিয়া আছে মানে 24 বাৰ বেট ধৰিছে এইটো 24 বাৰ হ'ব এইটো মই লিখি দিছো ইয়াতে তো তেনেকুৱাকে এইটো বস্তু ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই একদম মাল্টিপ্লিকেশ্যন আৰু তাৰপিছত 24 বাৰ বেট ধৰোতে সি কিমান ৰান কৰিলে 672 বাৰ ৰান কৰিলে গম পালা তেনেকৈ তো তোমাৰ কোৱেশ্চনটো কৈছে যে এতিয়া তোমাৰ সি যদি আৰু এবাৰ বেট ধৰে এতিয়া 24 বাৰহে বেট ধৰিলে 25 নম্বৰ বাৰ এইটো মানে 24 নম্বৰ বাৰ বা 24 বাৰ বেট ধৰা আৰু 25 নম্বৰ বাৰ ইয়াৰ পৰা কিমান প্লাছ হ'ল 1 প্লাছ হ'ল 1 যোগ হৈ গ'ল গম পালা 1 প্লাছ হৈ গ'ল 24 বাৰ বেট ধৰিলে কিমান ৰান ধৰিব মানে ৰান কৰিব বিৰাট কোহলিয়ে গম পাইছা তো এতিয়া চাম যে আমি এতিয়া বস্তুটো এনেকুৱাকৈ চাম যদি সাম অফ অবজাৰভেশ্যন যে আছিলে সাম অফ অবজাৰভেশ্যন এইটো বস্তু তো সাম অফ অবজাৰভেশ্যন আমি কিমান পালো 672 গম পালা সাম অফ অবজাৰভেশ্যন 672 প্লাছ x আমি নাজানো কিমান ৰান কৰিছে 25 নম্বৰ বাৰত সি বিৰাট কোহলিয়ে আমি জানো যে টোটেল নাম্বাৰ অফ অবজাৰভেশ্যন কিমান আছে 25 আমি কেইবাৰ চাইছো 25 মানে 25 বাৰ বেট ধৰিছে বিৰাট কোহলি তো 25 বাৰ ইয়াত চালো ইজ ইকুৱেল টু এভাৰেজ দি আছে তোমাৰ 29 গম পালা 29 তেতিয়া আমি ক্ৰছ মাল্টিপ্লাই এইবোৰ কৰিম 672 প্লাছ x 29 ইনটু 25 তেতিয়া চোৱা 672 প্লাছ x ইজ ইকুৱেল টু এইটো যদি আমি মাল্টিপ্লাই কৰোঁ 725 আমাৰ আনসাৰ এইটো পাম এটা আমি x ৰ ভ্যালু কি কৰিম ইয়াত এইটো কি আছে প্লাস আছে এইখিনি আগত এটা তোমাৰ ইমেজিনাৰি বা কাল্পনিক প্লাস এটা থাকে তোমাৰ এইটো যদি আমি এইফালে লৈ যাওঁ এইটো তোমাৰ ইকুৱেল টু এইটো সাইডে লৈ যাওঁ তেতিয়া হলে তোমাৰ কিমান 725 - 672 ইয়াত মাইনাসটো আহিব এই 6 এই নাম্বাৰটো আগত মাইনাসটো আহি গ'ল এইটো বস্তু গম পালা এই মাইনাসটো ইয়াত আহি গ'ল যদি এইটোৰ পৰা যদি এইটো মাইনাস কৰি দিওঁ x = কিমান হ'ব 53 গম পালা x = 53 একদম আৰামছে আনসাৰটো ওলাই গ'ল একো সমস্যা নাই অলপমান যদি এভাৰেজ কৰা নাই অলপমান টান লাগিব পাৰে খালি ইমান একো টান নহয় অলপমান লজিক লগাব লাগিব তুমি অলপমান ব্ৰেইন ইউজ কৰিব লাগিব বা অলপমান ভাবিব লাগিব অলপ চিন্তা কৰিব লাগিব তে আনসাৰটো এনেকৈ তোমাৰ 53 ওলালে তেতিয়া তোমাৰ অপচনটো দিয়া আছে কিমান ৰান লাগিব 53 ৰান লাগিব বৰ্তমান আমি এতিয়া 48 নম্বৰ কোৱেশ্চনটো চাম তো 48 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে এ মেটচ লাষ্ট ফৰ হাফ এন আৱাৰ মানে ক'লে যে আধা ঘণ্টা এখন খেল ক্ৰিকেটে হওক বা ফুটবলে হওক আধা ঘণ্টাৰ কাৰণে খেলখন চলি আছিলে তো ইয়াত সাইডত কৈছে 1/10 of the match time
ইজ টেকেন আপ ফৰ টাইম আউট। টাইম আউট মানে হ'ল যে আমি খেলৰ মাজত কেতিয়াবা পানী খাওঁ, কিবা অলপমান ৰয়, সেই তেনেকৈ অলপমান ব্ৰেক দিয়ে যে খেলৰ মাজত অলপ গেপ মানে ৰেষ্ট কৰে পানী খায়, সেই তেনেকৈ সেইটো টাইম আউট বুলি কৈছে। তো ক'লে যে এভাগৰ মানে 10 ভাগৰ এভাগ সময় এই পানী খাওঁতে বা কিবা খেলুৱৈ ইনজিঅ'ৰ হ'ল বা দুখ পালে কিবা, সেইবোৰ সময়তে মানে 10 ভাগৰ এভাগ সময় গ'ল। তাৰপিছত ইয়াত আমাক সুধিছে ফৰ হাউ মেনি মিনিট ডাজ দ্য টাইম আউট লাষ্ট, মানে এইটো যে ব্ৰেক ল'লে, এইটো গেপ ল'লে যে পানী খালে, ৰেষ্ট ল'লে অলপমান, তো এই বস্তুটো কিমান দেৰিৰ কাৰণে হৈছে, এইটো কিমান মিনিট হৈছে, কিমান মিনিট, ইয়াততো আমাক মিনিট বুলি কোৱা নাই, এইটো 10 ভাগৰ এভাগ বুলিয়ে কৈ থৈ দিছে আমাক। তো আমি মিনিটটো ওলাব লাগিব, কিমান মিনিট মানে খেলুৱৈসকলে পানী খাইছে বা ৰেষ্ট কৰিছে বা অলপমান দুখ পালে বা অলপমান খেলখন মানে বন্ধ কৰি দিছে মাজত অলপমান, সেই বস্তুটো উলিয়াব লাগিব। আমি এতিয়া মেইনলি চাব লাগিব যে খেলখন কিমান দেৰিৰ কাৰণে হৈছে। তো হৈছে হাফ এন আৱাৰ। হাফ এন আৱাৰ মানে হ'ল যে আধা ঘণ্টা। তো আধা ঘণ্টা মানে আমি যদি মিনিটত লিখোঁ আধা ঘণ্টাটো, সেইটো কিমান হ'ব? 30 মিনিট হ'ব। 30 মিনিট হ'ব এইটো আধা ঘণ্টাটো, গম পাইছে? তো 30 মিনিট। তো মই এনেকৈ লিখিম হাফ এন আৱাৰ, হাফ এন আৱাৰ, HR বুলি লিখিছোঁ, মানে আৱাৰ ইজ ইকুৱেল টু 30 মিনিটছ, এইটো বস্তু হ'ল তোমাৰ, গম পালা? হাফ এন আৱাৰ মানে কি হ'ল? আধা ঘণ্টা। তো আধা ঘণ্টা মানে হ'ল 30 মিনিটছ, আমি এইটো 30 মিনিট। তো আমাক কি ক'লে? আমাক কৈছে 10 ভাগৰ এভাগ সময় তোমাৰ টাইম আউটত গ'ল। টাইম আউট বুলি মই লিখি দিছোঁ। তো টাইম আউটত গ'ল, গম পালে? 10 ভাগৰ এভাগ সময় টাইম আউটত গ'ল। আমি এতিয়া কৰিম কি, যিটো টাইম আউট আছিলে, এইটো 10 ভাগৰ এভাগ যিটো আছিলে, এইটোক আমি 30 মিনিটৰ লগত মাল্টিপ্লাই কৰি দিম। তো 30 মিনিটৰ লগত মাল্টিপ্লাই কৰি দিলে আমি এইটো মিনিট পাই যাম, কিমান মিনিট সময় খেলুৱৈসকলে পানী খাইছিলে বা কিবা কৰিছিলে, তেনেকৈ আৰু। এই 10 কেঞ্চেল হৈ গ'ল, এই 0 কেঞ্চেল হৈ গ'ল, এই 0, এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন আছে, তাৰপিছত এইটো 3 আৰু 1 × 3 ইজ ইকুৱেল টু 3, এইটো 3 মিনিট হ'ব, গম পালা? একদম সহজ, একদম চিম্পল, একদম ইজি হয়, একোৱে নহয়, এইটো একদম চিম্পল, একদম একোৱে নাই এইটো কুৱেশ্যন। তো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। তো নেক্সট কুৱেশ্যনটো তোমালোকৰ কি দিছে ইয়াতে, এইটো তোমালোকৰ নেক্সট কুৱেশ্যন হ'ব 49 নম্বৰ কুৱেশ্যনটো। তো 49 নম্বৰ কুৱেশ্যনটো ভালকৈ চোৱা, সকলো তোমালোকে কি দিয়া আছে ইয়াত। তো ইয়াত দিছে যে A22 মানে কোনোবা A নামৰ মানুহ এটাই কিবা এটা কিনিলে, A22, A ৰেচিঅ' এট 3.4 মানে 4 ভাগৰ 3 ভাগ অফ ইটছ মাৰ্ক প্ৰাইচ। মাৰ্ক প্ৰাইচ মানে কি হ'ল, আমি যে দোকানত সেই লিখা থাকে চিপছৰ যে 10 টকা বুলি লিখা থাকে, সেই 10 টকা বুলি লিখা আছে তোমাৰ, হা। তাৰপিছত এণ্ড চেলিং ইট 20% মোৰ দেন দ্য মাৰ্কেট প্ৰাইচ, গম পালা? তো কেতিয়াবা কি হয়, আমাৰ বস্তু যেতিয়া নাটনি হৈ যায়, যেতিয়া কিবা নাটনি হৈ গ'ল যেনিবা, সেই তেতিয়া মানে বস্তুৰ দামটো মানে যিটো এনেই যদি আমি 100 টকাত কিনিলোঁ বস্তুটো, কেতিয়াবা বস্তুটো নাটনি হৈ গ'লে দামটো বঢ়াই দিয়ে যে 150 টকা কৰি দিয়ে বা 180 টকা কৰি দিয়ে বা 200 টকা, 200, 300 তেনেকৈ দাম বঢ়াই দিয়ে যে। তো সেই তেনেকৈ বস্তুটো ইয়াত তোমাক কৈছে, হা, 20% বেছিকৈ হেৰি কৰিলে। হোৱাট ইজ দ্য গেইন পাৰ্চেণ্টেজ? তো গেইন পাৰ্চেণ্টেজ মানে কি হ'ল? প্ৰফিট পাৰ্চেণ্টেজ, গম পালা? গেইন মানে হ'ল যে প্ৰফিট পাৰ্চেণ্টেজ। তো এতিয়া আমি ইয়াত লিখিম যে কুৱেশ্যনটো তোমালোকে আকৌ এবাৰ মই চাই দিছোঁ। A22, এই এইটো ৰেডিঅ' বুলি দিছে, হা, এইটো ৰেডিঅ' এটা কিনিলে মানে, হা, A22, এই মানে কোনোবা মানুহ এটা আছে, এই ৰেডিঅ' এটা কিনিলে, কিমানে কিনিলে? 3/4 মানে 4 ভাগৰ 3 ভাগত মাৰ্কেট প্ৰাইচৰ, মানে যিটো মাৰ্কেট প্ৰাইচ, মানে মাৰ্কেট প্ৰাইচ যদি মই কওঁ 100 টকা, তো সেইটো মানে তাতকৈ বেছি হেৰি কিনিলে, 4 ভাগৰ 3 ভাগত কিনিলে। মাৰ্কেট প্ৰাইচ যদি 100 টকা হয়, তেতিয়া সেই মানুহজনে কিমানত কিনিলে? ৰেডিঅ'টো 75 ৰুপিজত কিনিলে, মানে 75 টকাত কিনিলে, 75 ৰুপিজত কিনিলে। 4 ভাগৰ 3 ভাগ বুলি যে কৈছে, সেই তেনেকৈ মই এটা এক্সাম্পল দিছিলোঁ। তাৰপিছত চেলছ ইট 20% মোৰ, তাৰপিছত কি কৰিলে? 20% বেছিকৈ চেল কৰিলে, মানে কিনিলে 75ত আৰু MRP মানে বাকচটো লিখা আছে 100 টকা বুলি, খালি চেল কৰিলে 120 টকা, সেইটো হ'ল। মই এটা এক্সাম্পল দিছোঁ তেনেকুৱা, সেই তেনেকৈ। হোৱাট ইজ দ্য গেইন পাৰ্চেণ্টেজ? তো আমাক সুধি দিছে যে গেইন পাৰ্চেণ্টেজ কিমান হ'ল তোমাৰ, গম পালা? গেইন পাৰ্চেণ্টেজ মানে কি হ'ল, সেই মানুহজনে যিটো ৰেডিঅ' কিনিছিলে সেইটো কিমান বেছি প্ৰফিটত চেল কৰিলে। এনেই আমি চাব গ'লে কিমানত চেল কৰিলে, মই কৈছিলোঁ যে 75 আৰু 120 চেল কৰিলে। তো এতিয়া এইফালে 25 থাকিলে, এতিয়া 45 ৰুপিজত তোমাৰ চেল কৰিলে। মই এনেই কৈছোঁ সেইটো কথা। তেতিয়া আমি কুৱেশ্যনটোত ভালকৈ চাম। আমাৰ কুৱেশ্যন নম্বৰ এইটো 49 আছিলে। তো 49 যিটো কুৱেশ্যন আছে, সেই কুৱেশ্যনটো মই এবাৰ ভালকৈ চাম এতিয়া কি আছে কুৱেশ্যনটোত, আৰু তো তোমালোকেও ভালকৈ চোৱা বোলে এতিয়া কি আছে কুৱেশ্যনটোত। তো তোমালোকক
সুধিছে যে কোৱেশ্চনটোত হেৰি কি হ'ব গেইন পাৰ্চেণ্টেজ কি হ'ব মানে গেইন মানে তোমাৰ প্ৰফিট পাৰ্চেণ্টেজ কি হ'ব এইটো তোমালোকে প্ৰফিট এণ্ড লছ চেপ্টাৰটোত আছে প্ৰফিট এণ্ড লছ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো তোমালোকে এইটো বস্তু পাবা ভালকৈ তো এতিয়া মই লিখিম যে ইয়াতে যিটো মাৰ্কেট প্ৰাইচ মাৰ্কেট প্ৰাইচ কি আছে আমি নাজানো MP বুলি দিছোঁ হা মই শ্বৰ্ট ফৰ্ম মাৰ্কেট প্ৰাইচ অফ দ্য ৰেডিঅ'টোৰ মাৰ্কেট প্ৰাইচ কি আছে আমি নাজানো X বুলি ধৰিছোঁ গম পালা তো এতিয়া কি কৈছে আমাক চেলিং প্ৰাইচ মানে কি হ'ল SP যিটো চেলিং প্ৰাইচ আছিলে অফ দ্য ৰেডিঅ' কি হ'ল 3x/4 মানে আমাৰ ইয়াত কোৱা আছে না কোৱেশ্চনটো তোমাৰ কৈছে কি 3/4 অফ ইটছ মাৰ্ক প্ৰাইচ গম পালা সেইটো কোৱা আছে যে 3/4 সেই 3/4 তুমি ইয়াত লিখিব লাগিব তো চেলিং প্ৰাইচ তুমি সেইটো লিখিব লাগিব মানে কি হ'ল যোনজনে দোকানী কিনিছিলে সেইটো তোমাৰ 3/4 এটা ৰেচিঅ' দি আছে সেই 3/4 লগত তোমাৰ মাৰ্কেট প্ৰাইচটো হেৰি কৰিব লাগিব মানে মাল্টিপ্লাই কৰিব লাগিব গম পালা তো এতিয়া তোমাৰ ইয়াত লিখিম যে মই চেলিং প্ৰাইচ হা তো চেলিং প্ৰাইচ মই SP বুলি লিখিছোঁ SP অফ ৰেডিঅ' ইজ ইকুৱেল টু X ইনটু গম পালা এইটো ইনটু দিছোঁ হা মই এইটো X আৰু এইটো ইনটু এই X ধৰিলোঁ যে আমি Aও ধৰিব পাৰা Bও ধৰিব পাৰা Cও ধৰিব পাৰা তুমি যি মন যায় তেনেকৈ তুমি ধৰিব পাৰা তোমাৰ হিচাপত কথা মানে এইটো একো হেৰি নাই ইয়াতে কি ক'ম ৰেষ্ট্ৰিকশ্যন একো নাই যে তুমি অমুকটো ধৰিবই লাগিব কিবাটো ধৰিবই লাগিব সেই তেনেকৈ একো নাই তোমাৰ গম পালা সেইটো বস্তু তুমি ধৰিব লাগিব এতিয়া তোমাক কৈছে যে 20% বেছিকৈ তোমাক চেল কৰিলে গম পালা সেই তেনেকৈ তোমাক 20% কি হ'ল বেছিকৈ চেল কৰিলে সেই তেনেকৈ যে তোমাক যে কৈছিলোঁ যে কোৱেশ্চনটোত যে তোমাক সেইটোৱে বস্তু তুমি এতিয়া উলিয়াব লাগিব 20% বেছিকৈ তো 20% আমি যদি 100% লগত হেৰি কৰোঁ তাতে 120 হ'ব ইয়াত বাই 100 গম পালা তো এতিয়া কি হ'ব মই এইটো কাটিলোঁ এইটো এনেকৈ কাটি এইটো তোমাৰ 5 এইটো 6 দুয়ে যদি কাটো 6x/5 এইবোৰ কথা কৈ নাথাকোঁ তোমালোকে গম পোৱা চাগে ক্ৰছ মাল্টিপ্লিকেশ্যন ডিভাইড চিভাইডবোৰ এইবোৰ ইজি হয় একদম তো আমাৰ কিমান হ'লে 6x/5 গম পালা সেইটোৱে বস্তু তো এইটো আমাৰ কি হ'ল তোমাৰ মই এটা ভুল কৰি দিলোঁ ইয়াতে তো এইটো বস্তু হ'ব লাগিছিল যে তোমাৰ CP মানে কষ্ট প্ৰাইচ মই ভুল কৰিলোঁ এইটো তো এটা মানে তোমাৰ CP হ'ব লাগিছিলে এইটো বস্তু CP তো ইয়াত যে কৈছে 3/4 তোমাৰ সেই 3/4 হেৰিত ৰেচিঅ'টোত কিনিছে তোমাৰ দোকানীজনে কিনিছে এইটো কষ্ট প্ৰাইচ তুমি এইটো কষ্ট প্ৰাইচ বুলি দিব 3x/4 এইটো কষ্ট প্ৰাইচ হ'ব তোমাৰ গম পালা তো আমি SP পাই গ'লোঁ CP পাই গ'লোঁ এতিয়া তুমি আকৌ মই লিখি দিছোঁ ইয়াতে CP ইজ ইকুৱেল টু কিমান 3x/4 আৰু SP ইজ ইকুৱেল টু কিমান 6x/5 গম পালা সেইটো বস্তু যদি এটা মানে পাৰ্চেণ্টেজ গেইন পাৰ্চেণ্টেজ বা প্ৰফিট পাৰ্চেণ্টেজৰ এটা তোমাৰ ৰেচিঅ' হেৰি এটা আছে ফৰ্মুলা এটা আছে তোমাৰ যিটো তুমি যদি কি বুলি কয় হেৰি চেপ্টাৰটো আছিলে কি প্ৰফিট এণ্ড লছ যিটো চেপ্টাৰ আছিলে তোমালোকৰ স্কুলৰ কিতাপতো আছে আৰু প্লাছ নবোদয়ৰ কিতাপতো আছে তোমালোকৰ সেই চেপ্টাৰটো যদি তোমালোকে ভালকৈ চোৱা তেতিয়াহ'লে গম পাবা যে এনেকুৱা এটা টপিক আছে তোমাৰ প্ৰফিট এণ্ড লছ বুলি চেপ্টাৰত আছে তাতে তোমাৰ এটা ফৰ্মুলা এটা আছে গেইন পাৰ্চেণ্টেজ নহ'লে GAIN নহ'লে মই স্লেছ দি দিছোঁ প্ৰফিট পাৰ্চেণ্টেজ গম পাইছে এইটো মানে পাৰ্চেণ্ট হয় এইটো তো ইয়াৰ ফৰ্মুলা এটা আছে ইজ ইকুৱেল টু তোমাৰ SP মাইনাছ CP মানে চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ বাই কষ্ট প্ৰাইচ ইনটু 100 এইটো এটা তোমাৰ ফৰ্মুলা এটা আছে গম পাইছা এইটো ফৰ্মুলা হয় তোমাৰ এই ফৰ্মুলাটো তুমি যেতিয়া প্ৰফিট এণ্ড লছ চেপ্টাৰটো কৰিবা তেতিয়া তুমি এই বস্তুটো মনত থাকিব মই এতিয়া কৈ দিছোঁ বস্তুটো আৰু যদি তুমি কৰিছা তেতিয়াহ'লে জানিবা যদি এই চেপ্টাৰটো পঢ়া নাই তেতিয়াহ'লে এবাৰ চাই ল'বা যেতিয়া চাবা তেতিয়া এইটো বস্তু ভালকৈ বুজি যাবা কোৱেশ্চনটো মই এতিয়া এই SP জেগাত কি আছিলে SP 6x/5 তাৰপিছত CP জেগাত কি আছিলে মাইনাছ 3x/4 এইটো CP বহাই দিলোঁ আৰু তলতো তোমাৰ এই CP যে আছে ইয়াত 3x/4 ইনটু 100 গম পালা তো এতিয়া তোমাৰ ডিভাইড চিভাইড কৰি দিলে গোটেই ডিভাইড চিভাইড কৰি পেলাই মই গোটেই এনেকৈ তোমালোকে এইবোৰ নিজে কৰিবা সেইটো তোমাৰ হেৰি হৈ যাব ইনটু হৈ যাব বা কিবা ডিভাইড চিভাইড তোমালোকে কৰিব পাৰা এইটো চব ডিভাইড কৰিবা এনেকৈ মই এবাৰ কৰি নেদেখুৱাওঁ এইবোৰ তোমালোকৰ আনচাৰটো হেৰি হ'ব তোমালোকৰ 4x গম পালা তাৰপিছত তোমাৰ ৰ'বা এক মিনিট
24 minus 15 গম পাইছা আৰু 15 into 100 এইটো হ'ব আৰু এইটো 24 বা 15 মাইনাছ কৰিলে তোমাৰ কিমান হ'ব এইটো 5 থাকিলে 9 by 15 এইটো হ'ব তোমাৰ 9 by 15 তোমাৰ হেৰিটো হ'ব এনেকুৱা কিবা 9 by 15 into 100 গম পাইছা তেনেকুৱা হ'ব আৰু এই 100টো হেৰি নকৰিবা তোমালোকে কাটি কুটি মানে নিদিবা এনেকৈ কৰি পেলাই এই 100টো এনেকৈ ৰাখিবা আৰু এতিয়া চোৱা মই কাটি দিছোঁ এতিয়া কি কৰিম তো 3 আৰু 3 আৰু এইটো তোমাৰ 3 5 যা 3 যা 9 3 5 যা 15 গম পাইছা আৰু এইটো মই এতিয়া কাটিম 100টো 5 কিমান যায় 5 20 যা গম পাইছা আৰু আমাৰ কি হয় 3 into 20 is equal to কিমান থাকিলে 60 গম পালা আমাৰ কিমান থাকিলে বাকি 60 আমাৰ কিমান বাকি থাকিলে 60 বাকি থাকিলে আনসাৰটো 2 3 যা কিমান 6 আৰু 0 টা আহি যাব 60 হেটো বস্তু হ'ল তোমাৰ আৰু এইবোৰ মই কোৱা নাই এটো তোমালোকৰ ভাবিবা যে ax কিটা ক'ত গ'ল এইবোৰ মানে তোমালোকে যেতিয়া কাটিবা ax কিটা মানে নিজে নিজে তোমালোকৰ কাট খাই যাব মানে এই তলৰ x টো এইটো x এনেকৈ কাট খাই যাব এইবোৰ তোমালোকে ফ্ৰেকশন আৰু লগতে হেৰিত কৰিছা ডিভিজন এনেকৈ হেইবোৰ কৰিছা একদম সিম্পল হয় সেইকাৰণে তুমি নিজে ট্ৰাই কৰিবা তোমালোকে এই বস্তুটো বাকি আনসাৰ এইটো আমাৰ অপচন যদি মই হেৰিত চাওঁ কোৱেশ্চন পেপাৰখনত যদি চাওঁ তোমালোকৰ অপচন কোনটো হ'ব A60 অপচন নম্বৰ C টো হ'ব তোমাৰ অপচন গম পাইছা অপচন নম্বৰ C টো তোমাৰ অপচন হৈ যাব এইটো একদম সিম্পল হয় বেছি টান নহয় তো এতিয়া আমি চোৱা 50 নম্বৰ কোৱেশ্চনটো 50 নম্বৰ তো 50 কোৱেশ্চনটো কি কৈছে এন আৰ্টিকল ইজ পাৰচেজ ফৰ rupees 7500 কিবা মানে এটা বস্তু এখন কিতাপে যেনিবা তোমাৰ 7500 কিনিলে আৰু সেই কিতাপখন কি কৰিলে তোমাৰ বেছি দিলে কিমান 8400 টকা মানে 8400 তুমি সেল কৰিলা কিতাপখন তুমি এখন কিতাপ কিনিলা কিমানত 7500 কিনিলা আৰু কিতাপখন কিমানত সেল কৰিলা তুমি 8400 কিতাপখন সেল কৰিলা তুমি প্ৰফিট এণ্ড লছ চেপ্টাৰটো পঢ়িলে গম পাবা তোমাৰ এতিয়া কি বুলি কয় যেটো কষ্ট প্ৰাইস এসপি সিপি তেনেকৈ বুলি তোমাৰ এটা বস্তু থাকে যদি আমি সাম লিখিম যে ইয়াত তোমাৰ কষ্ট প্ৰাইস কিমান আছে মই কিমানৰ কিতাপখন কিনিলো কষ্ট প্ৰাইস বুলি কয়টো হা কষ্ট প্ৰাইস বুলি কয় সিপি ইকুৱেল টু কিমান 7500 সিপি আৰু সেল কৰিলে কিমান এসপি ইকুৱেল টু 8400 কিমানে কিনিলো 7500 সিপি মানে কষ্ট প্ৰাইস আৰু এসপি মানে সেল কৰিলো এটো সেলিং প্ৰাইস বুলি কয় এটো কষ্ট প্ৰাইস মানে কিমান 8500 মই সেল কৰিলো 8400 মই সেল কৰিলো আৰু মোৰ কোৱেশ্চনটো ওলাইছে যে মই কিমান প্ৰফিট হ'ল মোৰ গম পাইছা কোৱেশ্চনটো খুদিছে তোমাক কিমান প্ৰফিট হ'ল মোৰ কিমান টকাৰ মানে মোৰ প্ৰফিট হ'ল আৰু বা কিমান পাৰ্সেন্টৰ প্ৰফিট হ'ল হেতু খুদিছে মোক তোমাক খুদিছে গেইন পাৰ্সেন্টেজ তোমাক খুদিছে দা প্ৰফিট পাৰ্সেন্টেজ কিমান পাৰ্সেন্ট তুমি প্ৰফিট কৰিলা এটা ফৰ্মুলা আছিল মই অলপ আগতে দেখুৱাই গলো প্ৰফিট পাৰ্সেন্ট এটো পাৰ্সেন্টেজ এটো মানে হ'ল পাৰ্সেন্টেজ হা অসমীয়া তোমাৰ কিবা মোৰ নামটো পাহৰিলো বাৰু কি আছিল তো তোমালোকে গম পোৱা চাগে জুনে পঢ়িছা এটো বস্তু কি হয় তোমাৰ এতিয়া সব হলো এটা ফৰ্মুলা আছে তো ফৰ্মুলাটো হ'ল যে তোমাৰ কি আছে SP minus CP জুনে এই প্ৰফিট লছৰ চেপ্টাৰটো পঢ়িছে বা মই আগন্তুক দিনৰ ভিডিও দেখুৱাম বাৰু ইন ফিউচাৰ মই দেখুৱাম কেনেকৈ কৰিব লাগে প্ৰফিট এণ্ড লছ চেপ্টাৰটো কি হয় ভিডিওত বাৰু দেখুৱাম সকলোখিনি তো এতিয়া এবাৰ চাই লওঁচোন ওপৰৰ কি আছে তো এতিয়া প্ৰফিট পাৰ্সেন্টেজ ইকুৱেল টু কিমান SP মানে কি হয় সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস বাই CP মানে কষ্ট প্ৰাইস ইনটু 100 এই গোটে ফৰ্মুলাবোৰ যে আছে যিমান গাল ফৰ্মুলা আছে আৰু বেলেগ ফৰ্মুলা আছে এই চেপ্টাৰটোত সব মুখস্থ লাগিব এবং মুখস্থ নাথাকিলে কৰিব নোৱাৰিবা একদমে মানে তো সেইকাৰণে এটো এবাৰ চাই লও এতিয়া কি আছে তো এতিয়া কষ্ট SP minus CP by CP into 100 মানে selling price into cost price selling price minus cost price by cost price into 100 তেনে আমাৰ selling price কি আছে আমাৰ 8400 minus 750 selling price এটো দেখিলা এটো মই ইয়াত বহালো cost price কিমান 7500 মই ইয়াত বহালো বাই cost price কিমান 7500 into 100 একদম ডাইৰেক্টলি ফৰ্মুলা বহাইলে বিস্তাৰ নহয় কিন্তু তোমাৰ খালি এই বস্তু যদি মনত থাকিলে গল তোমাৰ এই বস্তু যদি মনত থাকে ডাইৰেক্টলি ফৰ্মুলা তোমাৰ বহাই তুমি কাটি কুটি কৰি থাকিলে হ'ব তোমাৰ একদম একো সমস্যা নাই তেতিয়া কি হ'ব A0 এটো 0 ইয়াৰ লগত কাট খালে এটো 0 এটো ইয়াৰ লগত কাট খালে গম পাইছা এটো 0 কাট খালে এটো 0 কাট খালে গম পালা তো এতিয়া আমাৰ কি হ'ল 900 এই দুটা মাইনাস কৰিলে তোমাৰ 900 হয় বাই 75 আৰু এইবোৰ তুমি যদি ডিভাইড কৰা তোমাৰ তেতিয়া হ'ব 12% এটা মোক সুধিবা যে পাৰ্সেন্টটো ক'ৰ পৰা আহিলে এই পাৰ্সেন্টটো যে আছে ইয়াত তোমাৰ পাৰ্সেন্ট এটা আহি যাব অটোমেটিক্যালি প্ৰফিট
পাৰ্চেণ্ট ইজ ইকুৱেল টু 12% তুমি আনচাৰটো ক'বা এতিয়া আমি অপশ্যনটো যদি চাওঁ অপশ্যনটো তোমাৰ কুৱেশ্যনত যদি আছে কিমান এই চি নম্বৰ অপশ্যনটো এইটো চি নম্বৰ অপশ্যনটো প্ৰফিট পাৰ্চেণ্ট কিমান হ'ল 12% তোমাৰ প্ৰফিট হ'ল একদম চিম্পল আৰামছে কৰা এইকেইটা আমি 60 নম্বৰ কুৱেশ্যনটো চাওঁচোন এইটো একদম বহুতে ইজি কুৱেশ্যন নিউমেৰেল ফৰ 2,02,000 ইজ মানে 2,02,000 2,02,000 যদি আমি নাম্বাৰত লিখোঁ তেতিয়া কেনেকৈ লিখিম আমি কোনটো হ'ব এতিয়া ইয়াতে চাব 2,02,000 দেই আমি যদি নাম্বাৰ চাওঁ তেতিয়াহ'লে কোনটো তোমাৰ হ'ব সেইটো সুধিছে তোমাক ইয়াৰ অপশ্যন দিয়া আছে ইয়াত চাওঁ 1 2 3 4 মানে মই ইংলিছতে কৈছোঁ 1 10 100,000 আমি যে ইংলিছত কওঁ অসমীয়াত কি হ'ব মই ধৰিব পৰা নাই বাৰু 1 10 100,000 এইটো কিমান এই দুইটো ক'ত আছে 2,000 আছে 1000 হা তাৰপিছত 10,000 1 লাখ মানে এইটো দুইটো ক'ত আছে 2 লাখত আছে আমাৰ অপশ্যন এ চিটো হ'ব একদম চিম্পল এইটো 2,02,000 এইটো চিম্পল তো এতিয়া চোৱা এই 59টো বহুত চিম্পল বহুতে চিম্পল তোমাৰ দ্য ডিফাৰেঞ্চ বিটুইন 6 ডিজিট স্মলেষ্ট নাম্বাৰ এণ্ড 4 ডিজিট গ্ৰেটেষ্ট নাম্বাৰ গম পাইছা ন 6 ডিজিট স্মলেষ্ট নাম্বাৰ আৰু 4 ডিজিট গ্ৰেটেষ্ট নাম্বাৰ মই কৰি দেখাইছোঁ বাৰু এইটো তোমালোকক যদি মই সোধোঁ 6 ডিজিট 6টা ডিজিট থকা স্মলেষ্ট নাম্বাৰ কোনটো হ'ব 6টা ডিজিট থকা স্মলেষ্ট নাম্বাৰ কোনটো হ'ব তোমাৰ 6 ডিজিট এছ মানে স্মলেষ্ট বুলি দি দিছোঁ হা মই স্মলেষ্ট নাম্বাৰ 1 এইটো হ'ব তোমাৰ 1 10 100,000 10,000 1 2 3 4 5 এইটো 6 গম পাইছা 6 ডিজিট স্মলেষ্ট নাম্বাৰ সুধিছে তোমাক এইটো হ'ব তোমাৰ 6টা নাম্বাৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা ইয়াতকৈ যদি সৰু হয় তোমাৰ কি হ'ব তোমাৰ 5 ডিজিট নাম্বাৰ আহি যাব এইটো তোমাৰ 6টা নাম্বাৰ আছে আৰু তোমাক কৈছে যে 4 ডিজিট লাৰ্জেষ্ট এল মানে লাৰ্জেষ্ট 4 ডিজিট লাৰ্জেষ্ট নাম্বাৰ গম পাইছা না 4 ডিজিট লাৰ্জেষ্ট নাম্বাৰ কোনটো হয় তোমাৰ 4 ডিজিট লাৰ্জেষ্ট নাম্বাৰ তুমি এটা চাব লিখিব লাগিব ইয়াতে 4 ডিজিট লাৰ্জেষ্ট নাম্বাৰ 9999 গম পালা এতিয়া 4 ডিজিট লাৰ্জেষ্ট নাম্বাৰ কোনটো 99 1 2 3 4 4টা 9 আৰু 5 6 ডিজিট স্মলেষ্ট নাম্বাৰ কোনটো এইটো 1 10 100,000 10,000 লাখ 1 লাখ 1 লাখটো 6 ডিজিটৰ তোমাৰ সৰু নাম্বাৰ আৰু 4 ডিজিটৰ তোমাৰ ডাঙৰ নাম্বাৰ এইটো ইয়াতকৈ যদি 1 প্লাছ যোগ কৰি দিয়ে তোমাৰ 5 ডিজিট নাম্বাৰ হৈ যাব যদি তোমাক এই দুটা মাইনাছ কৰিব দিছে তোমাক ডিফাৰেঞ্চ বুলি সুধিলে মানে মাইনাছ বুলি গম পাবা তো এইটোৰ পৰা যদি মই মাইনাছ কৰি দিওঁ তো মাইনাছৰ আমাৰ আনচাৰটো হ'ব 9 1 2 3 1 আমাৰ অপশ্যনটো এইটো হ'ব আমি যদি মাইনাছ কৰি দিওঁ তো তোমালোকে এইটো মাইনাছ কৰিবা এইটো মাইনাছটো একদম চিম্পল হয় মাইনাছ কৰিবা তো অপশ্যনটো এইটো হ'ব তোমাৰ গম পাইছা নহয় এতিয়া কি কৰিলোঁ মই তো তেনেকৈ তোমাৰ এতিয়া চোৱা ইয়াত অপশ্যনটো কি আছে এইটো 6 মানে চি নম্বৰটো আমাৰ অপশ্যন চি নম্বৰ অপশ্যনটো আমাৰ এইটো কুৱেশ্যনৰ অপশ্যন গম পালা নহয় একদম চিম্পল তো এতিয়া আমি চাম যে তোমাৰ হেৰি নম্বৰ কুৱেশ্যনটো কিমান 58 নম্বৰ কুৱেশ্যনটো আমি এতিয়া চাম কেনেকৈ কৰিব লাগে 58 নম্বৰ কুৱেশ্যনটো সেইটো আমি চেক কৰিম এতিয়া তো 58 নম্বৰ কুৱেশ্যনটোত কৈছে যে তোমাৰ ডেচিমেলত দি আছে মানে পইণ্টত দি আছে 7.7 7.07 7.007 7.0077 77.0077 তো সেইটো বস্তু দিছে একদম চিম্পল তুমি এইটো যোগ কৰিব লাগিব যোগৰ বাহিৰে বেলেগ একো নাই মানে প্লাছ কৰিব লাগিব তুমি এইটো প্লাছ কৰাৰ বাহিৰে বেলেগ একো অপশ্যন নাই এইটো অনলি প্লাছে কৰিব লাগিব মই কুৱেশ্যনটো লিখি লৈছোঁ তোমাৰ ইয়াতে কেনেকৈ কি আছে মই এতিয়া লিখিম হা তোমাৰ 7.7 প্লাছ এইটো ডেচিমেল চেপ্টাৰটোত আছে তোমালোকৰ ডেচিমেল চেপ্টাৰটোত তোমালোকে ভালকৈ চাব লাগিব 7.07 প্লাছ 7.007 প্লাছ 77.0077 গম পালা এইটো চোৱা গম পাইছা নহয় এইটো মই প্ৰথমতে ভালকৈ চিৰিয়েলি লিখি ল'ম গোটেইটো চিৰিয়েলি ভালকৈ লিখি ল'ম নহ'লে গোটেইখন খেলি মেলি নিচিনা হ'ব তো প্ৰথমতে কেইটা এটা নাম্বাৰ আগত 0 আছে ইয়াত দুটা নাম্বাৰ আগত 0 আছে ইয়াত তিনিটা নাম্বাৰ আগত 0 আছে ইয়াত চাৰিটা নাম্বাৰ 0 আছে তো আমি এতিয়া চিৰিয়েলি লিখি ল'ম 77.0077 গম পাইছা তাৰপিছত আমি লিখিম 7.007 এইটো লিখিলোঁ আমি ইয়াত 7 পইণ্ট তোমালোকে সেই বুলি এনেকৈ নিলিখিবা 77.0077 তাৰপিছত তোমাক এই বস্তু এনেকৈ লিখি নিদিবা 7.0.7 সেই তেনেকৈ লিখিলে ভুল এইটো বস্তু এই পইণ্টটো যে আছে পইণ্টটো সকলোৰে একে হ'ব লাগিব গম পাইছা না সকলো নাম্বাৰ গোটেইকেইটা নাম্বাৰ পইণ্টটো একদম পূৰা একেটা লাইনত আহিব লাগিব তোমাৰ পইণ্টটো ইয়াত তোমাৰ কি আছে আৰু এইটো আমি লিখিম এতিয়া 7.07 এইটো লিখিম 7.7 গম পাইছা না তাৰপিছত এইটো প্লাছ কৰিলে ইয়াত আহিলে এইটো 7 + 7 কিমান 14 1 আহিলে আৰু এটা ইয়াত থাকি গ'লগৈ 4 ইয়াত থাকিলে এইটো 8 আহিব এটা 7 ইয়াত আহিলে
তাৰপিছত 7 প্লাছ 7 কিমান 14 14 প্লাছ 7 কিমান তোমাৰ 21 21 প্লাছ 7 কিমান 28 28 ইয়াত 8 থাকিব ইয়াত পইণ্টটো আহি যাব এই পইণ্টটো চিৰিয়েলি আহিব একদম লাইন কৰি আহিব এনেকৈ ইয়াত আহিলে আৰু তোমাৰ ইয়াত কি 2 থাকি গ'ল 7 8 9 9 এইটো তোমাৰ অপশ্যনটো কিমান হ'ল আমি চাওঁ এতিয়া অপশ্যন কিমান আমাৰ অপশ্যন নম্বৰ আমাৰ কিমান আহিলে 98.7847 98.7847 98.7847 অপশ্যন নম্বৰ বি টো আমাৰ ৰাইট অপশ্যন গম পালা অপশ্যন নম্বৰ বি টো আমাৰ ৰাইট অপশ্যন একদম ইজি হয় একো সমস্যা নাই তোমাৰ গম পালা এইটো যে আৰামছে কৰাবলৈ এইকেইটা পুৰা মজাকে এইটো ডেচিমেল চেপ্টাৰত আছে গম পাইছা বৰ্তমান আমি এতিয়া 57 নম্বৰ কোৱেশ্চনটো চাওঁ তো 57 নম্বৰ কোৱেশ্চনটো সিম্পলি কৈছে সিম্পলিফিকেশ্যন কৰিব কৈছে মানে এইটো প্লাছ মাইনাছ প্লাছ ইনটু এনেকৈ কৰি দিয়া আছে বহুত অলপ ডাঙৰ নিচিনাকৈ অলপ কমপ্লেক্স টাইপৰ বস্তু দেখিছে তো সেইটোকে একদম সাধাৰণ একদম সৰু এটা নাম্বাৰলৈ নিব দিছে 48 59 এনেকৈ এনেকুৱা এটা নাম্বাৰত নিব দিছে তো কোৱেশ্চনটো আৰু ইয়াত কৈছে এপ্ৰক্সিমেট ভেলু এপ্ৰক্সিমেশ্যন বুলি এটা চেপ্টাৰ আছে তোমালোকে কিতাপত দেখিছে চাগে সেই চেপ্টাৰটো ইউজ কৰি মানে সেই চেপ্টাৰটোৰ ওপৰতে কোৱেশ্চনটো আহিছে আৰু তোমাৰ তো এইটো বস্তু পইণ্টবোৰ আছে যে পইণ্টবোৰক মানে এইবোৰ এপ্ৰক্সিমেট আৰু মানে এটা চিষ্টেম এটা আছে যেনেকৈ মই এটা এক্সাম্পল দিছোঁ ইয়াতে লিখি দিছোঁ নিবা তলতে লিখি দিছোঁ 5.732 এনেকৈ আছে এইটোক মই যদি এপ্ৰক্সিমেশ্যন ইউজ কৰি পেলাই কৰিব দিওঁ 5.8 বুলি লিখিব পাৰিম মই এই গোটেইখিনি একেলগে এটা নাম্বাৰ হেৰি কৰি দিলোঁ মই তিনিটাৰ পৰা এটালৈ কৰি দিলোঁ নহ'লে 5.7 বুলিও লিখিব পাৰে কোনো কথা নাই সেই তেনেকৈ লিখিব পাৰোঁ তো সেইটোৱে ইউজ কৰিম মই এতিয়া ইউজ কৰি পেলাই এই কুৱেশ্যনটো কৰিম ইয়াত দিছে 3.003 ইনটু 15 প্লাছ 1.0123 প্লাছ 5.002575 তো অলপমান বহুত ডাঙৰ নাম্বাৰ নিচিনা এটা নাম্বাৰ আছে তো সেইটোকে আমি কৰি চাওঁচোন কেনেকুৱা কি হয় উত্তৰটো আনচাৰটো কেনেকুৱা কি ওলায় তো এইটো এপ্ৰক্সিমেশ্যন ইউজ কৰিব লাগিব এপ্ৰক্সিমেশ্যন ইউজ কৰি পেলাই আমি আনচাৰটো কৰিম তো এতিয়া কৰিছোঁ মই আমাৰ কি আছিলে 3.003 ইনটু 15 গম পাইছা 3 পইণ্ট প্লাছ 0.0123 প্লাছ 5.0022575 এনেকৈ বোলে নাম্বাৰটো আছে এইটো নাম্বাৰ দিয়া আছে অলপমান ডাঙৰ নাম্বাৰ নিচিনা হৈ যায়গৈ এইটো তো এতিয়া আমি কৰিম কি এতিয়া প্লাছ কৰি দিম আমি এতিয়া প্লাছ মানে এইটো আমি হেৰি কৰিম ইনটু কৰিম ফাৰ্ষ্ট এইটো ইনটু কৰি ল'ম তাৰপিছত প্লাছ কৰিম এইবোৰ 3 5 যায় কিমান 15 5 যায় কিমান 45 তো 45 আৰু যদি এইটো আমি ইনটু কৰোঁ তেতিয়াহ'লে আনচাৰটো এনেকৈ ওলাব 0.45 গম পাইছা এইটো বেলেগ একো নাই ইনটু কৰিব লাগিব 3.003 ইনটু 15 5 3 যায় কিমান 15 এনেকৈ 5 1 যায় 5 0 যায় 0 এইটো এনেকৈ 1 আহিলে ইয়াত সেই তেনেকৈ ইয়াত তোমালোকে কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব এইটো বস্তু তো মই ইয়াত কৰি দেখুৱা নাই মই জাষ্ট ডাইৰেক্টলি আনচাৰটো বহাই পেলাই তোমালোকক দেখুৱাই দিছোঁ তোমালোকে নিজে কৰি চাব এইটো বস্তু তাৰপিছত এতিয়া এইটো আৰু এইটো একেলগে আমি ইয়াত বহালোঁ 0.0123 প্লাছ 5.0022575 গম পাইছা এইটো বস্তু এনেকৈ থাকিলে তাৰপিছত এতিয়া কি কৰিম আমি গোটেইখিনি প্লাছ কৰিম হা তো প্লাছ কৰি পেলাই কেনেকৈ প্লাছ কৰিম আমি 5.0022575 আছিল নহয় তাৰপিছত এতিয়া চাম এই পইণ্টটো কাৰ পইণ্টটো এই ডেচিমেলটো এতিয়া ধৰিম আমি 45 তোমালোকে এনেকৈ ইয়াত পিছত লিখি নিদিবা আকৌ এই ডেচিমেলটো মই আগতে কৈছিলোঁ অলপ আগত কুৱেশ্যনটো এনেকৈ লাইন কৰি লিখিবা এইখিনিতে ডেচিমেল তাৰপিছত এই ডেচিমেলটো আছে ন এইটো মই লিখি লৈছোঁ 45 এনেকৈ এইটো 5 45.045 তাৰপিছত এনেকৈ এইটো লাইন কৰি লিখিম এইটো 0 ইয়াত আহিলে এইটো পইণ্টটো ইয়াত আহিলে 0.123 এনেকৈ এইটো লাইন এইটো 5 ইয়াত নামিলে এইটো 7 আহিলে 5 প্লাছ 3 কিমান তোমাৰ 8 হ'ব তাৰপিছত এইটো এনেকৈ 5 প্লাছ 3 8 তাৰপিছত 4 প্লাছ 5 প্লাছ 2 কিমান 7 7 প্লাছ 2 কিমান তোমাৰ 9 এইটো কিমান আহিলে 5 আহিলে এইটো গোটেইটো 0 আৰু এইটো পইণ্টটো ইয়াত আহিব তোমাৰ লাইন কৰি আছে এইটো কিমান 5 5 যে 0 আৰু 1 থাকিলে আমাৰ হাতত আৰু এইটো 1 থাকিলে ইয়াত তাৰপিছত 1 আৰু প্লাছ এইটো তোমাৰ 5 হ'ল আনচাৰ কিমান আহিলে আমাৰ 50.059875 এটা মানে পিছফালে পইণ্ট বহুত হৈ গ'ল বহুত পইণ্ট হৈ গ'ল
তো এতিয়া মই যদি সুধে এপ্ৰক্সিমেট ইয়াৰ এপ্ৰক্সিমেশ্যন এটা মানে ইয়াৰ ওচৰৰ নাম্বাৰ কোনটো হ'ব যদি কওঁ মই তেতিয়াহ'লে তোমাক এনেকৈ সেইটো 50 লিখিব পাৰিবা তুমি 50 তো আমি এবাৰ অপশ্যনটো চাই লওঁ অপশ্যনটো কি আছে বা 50 নাথাকিব পাৰে বা 51 থাকিব পাৰে তো আমাৰ অপশ্যনটো ওচৰৰ নাম্বাৰ ঢেৰ দিয়া আছে 49 50 দিয়া আছে 51 দিয়া আছে তো 51 তোমালোকে নিলিখিবা কিয় এইটো 51 কিয় নহ'ব তো এইটো অনলি পইণ্টৰ পিছত 0 আছে তাৰপিছত আৰু বেলেগ সৰু সৰু নাম্বাৰ আছে এইবোৰ ইমান এটা ভেলু নাথাকে এইবোৰ সৰু হ'ব বহুত সৰু হৈ যায় ইয়াত যদি তোমাৰ 50.8 যদি হ'ল হয় বা 50.5তকৈ ওপৰ নাম্বাৰ এটা হ'ল 50.6 তেতিয়াহ'লে তুমি 51 বুলি লিখিব পাৰিলা হয় গম পাইছা আমাৰ এইটো 50 ওচৰ নাম্বাৰহে এইটো বাকী পইণ্টবোৰ বুজা আছে 50 ওচৰ হয় সেইকাৰণে আমি 50 বুলি লিখিম গম পাইছা বেছি টান নহয় একদম সিম্পল আছে তোমাৰ এতিয়া 56% চাম আমি তো 56% তুমি চোৱাচোন হ'ব 56% the decimal equivalent of 12 1/16 এইটো ফ্ৰেকশ্যনৰ ইম্প্ৰপাৰ ফ্ৰেকশ্যন বুলি এটা বস্তু আছে এইটো ইম্প্ৰপাৰ ফ্ৰেকশ্যনটো আছে এইটো বস্তু ডেচিমেল লিখিব লাগে 12 মই লিখি লৈছোঁ ফ্ৰেকশ্যনটো সকলোৱে জানা আৰু 12 1/16 এই বস্তুটোক তোমালোকে কিয় লিখিব লাগে হেৰিত ফ্ৰেকশ্যনত মানে ডেচিমেলত লিখিব লাগে গম পাইছে ডেচিমেল মানে পইণ্ট দি পেলাই যে লিখে সেই তেনেকৈ লিখিব লাগিব তো এইটো বস্তু যদি আমি ভাঙো 16 12 যে কিমান আহিব তোমাৰ 192 আৰু এইটো ইনটু কৰি পেলাই আৰু এইটোৰ লগত প্লাছ কৰি দিয়ে আৰু প্লাছ 1/16 এই নাম্বাৰ দুটা ইনটু কৰে তাৰপিছত এইটোৰ লগত প্লাছ কৰে ফ্ৰেকশ্যন তোমালোকে পাইছে তেতিয়াহ'লে 193 কিমান হ'ব 16 193/16 গম পাইছা 193/16 আৰু তুমি যদি এইটো ডিভাইড কৰোঁতে তোমাৰ আনচাৰটো ওলাব যে 12.0625 ভালকৈ ডিভাইড কৰিব লাগিব ডিভাইডত যদি ভুল কৰি দিয়া তোমাৰ আনচাৰটো গোটেইটো ভুল হৈ যাব সেইকাৰণে তুমি ভালকৈ একদম এটা কৰি আৰামছে ডিভাইড কৰিব লাগিব 193 ডিভাইডেড বাই কিমান 16 16 193 পুৰা ভালকৈ ডিভাইড কৰিব লাগিব তেতিয়াহ'লে আমাৰ আনচাৰটো এইটো ওলাব তো আমাৰ অপশ্যনটো এবাৰ চাই লওঁ অপশ্যনটোত কোনটো অপশ্যন আছে তো অপশ্যনটো তোমাৰ আছে যে চি নম্বৰ যিটো অপশ্যন আছে তো চি নম্বৰ অপশ্যনটো 12.0625 একদম চিম্পল আমি কি কৰিলোঁ এই দুটা মাল্টিপ্লাই কৰিলোঁ তাৰপিছত ইয়ালৈ প্লাছ কৰি পেলাই আমি এইটো ডিভাইড কৰি দিলোঁ গম পালা একদম ইজি হয় একো সমস্যা নাই তোমাৰ তো এতিয়া চোৱা ইয়াত এতিয়া আমি প্ৰশ্ন চাম 56 নম্বৰ প্ৰশ্নটো চাম আমি এতিয়া তো 56 নম্বৰ প্ৰশ্নটোত কি আছে বা ভালকৈ চাই লওঁচোন তো এখন কৈছে যে ইয়াত ট্ৰেইন ষ্টাৰ্টছ ফ্ৰম দিল্লী তোমাৰ ইয়াত প্ৰশ্নটোত কৈছে যে ট্ৰেইন ষ্টাৰ্টছ ফ্ৰম দিল্লী তো কি হ'ল ট্ৰেইনখন দিল্লীৰ পৰা আৰম্ভ হ'ল ৰাতিপুৱা 8:15 ইয়াতে দিছে 8:15 ষ্টাৰ্ট হ'ল এণ্ড ৰিচ আজমেৰ ৰাজস্থানৰ এখন তোমাৰ জেগা আছে আজমেৰ বুলি তাত দুপৰীয়া 2:30 পাই গ'ল দুপৰীয়া 2:30 পাই গ'ল কি ট্ৰেইনখন দ্য টাইম টেকেন বাই দ্য ট্ৰেইন টু ৰিচ আজমেৰ ফ্ৰম দিল্লী ইজ তোমাক সুধিছে এতিয়া দিল্লীৰ পৰা আজমেৰ যাওঁতে কিমান দেৰি লাগিলে গম পালা সাপোজ তুমি আছে তেজপুৰৰ পৰা তুমি যেনিবা গুৱাহাটী গ'লা তো গুৱাহাটী যাওঁতে তোমাৰ যেনিবা ৰাতিপুৱা কেইটা 8টা বজাত তুমি তেজপুৰৰ পৰা ওলাই আছে গুৱাহাটী যাবলৈ তো গৈ ৰাস্তাত গৈ তুমি যেনিবা দুপৰীয়া 1টা বজাত পালা এতিয়া তোমাক যদি সোধে তেজপুৰৰ পৰা গুৱাহাটী যাওঁতে কিমান দেৰি লাগিলে তুমি কাউণ্ট কৰিব যে 8 9 10 11 12 1 এটা 9 10 11 12 1 তোমাৰ 4 ঘণ্টা লাগিছে বুলি ক'বা কুৱেশ্যনটো তোমাক সেইটোৱে সুধিছে তোমাৰ হেৰি দিল্লীৰ পৰা আজমেৰ যাওঁতে কিমান সময় লাগিছে গম পাইছা সেইটোৱে তুমি কাউণ্ট কৰিব লাগিব একদম ইজি হয় চোৱা এতিয়া তুমি বোলে কি কৰিবা তো তুমি পালাগে কেইটা বজাত আজমেৰ তুমি 2:30 আজমেৰ পালাগে হয় নাই তো 2:30 আমি কেইটা বজাত আজমেৰ পালোঁ 2:30 আমি ওলাইছিলোঁ কেইটা বজাত 2:30 মইতো প্ৰথমতে 2:30 পোৱা নাম্বাৰটো লিখিলোঁ 2:30 আমি ওলাইছিলোঁ কেইটা বজাত 8:15 আমি হেৰিৰ পৰা ওলাইছিলোঁ তোমাৰ কি বুলি কয় দিল্লীৰ পৰা ওলাইছিলোঁ এইটো আজমেৰ আৰু এইটো দিল্লী তো এইটো আমি কি কৰিম এইটো যিটো সময়ত আমি পালোঁগৈ সেই সময়টো আৰু যিটো ওলাইছিলে সেইটো মাইনাছ কৰি দিবা পোৱা সময়টো আৰু ওলোৱা সময়টো মাইনাছ কৰি দিবা এইটো পোৱা সময় আছিলে আৰু এইটো ওলোৱা সময় তো 30 - 15 কিমান এইটো 15 আৰু এইটো 2 - 8 মানে বস্তুটো তোমাৰ এনেকুৱাকৈ হ'ব উল্টাকৈ হ'ব মানে বস্তুটো গম পাইছা এইটো উল্টাকৈ হ'ব মানে তুমি কেনেকৈ হ'ব এইটো চোৱা এইফালে 8.15 তাৰপিছত কি লিখিবা 9.15 10.15 মানে 9টা পৰা 8টা পৰা 9টালৈ কিমান হ'ল ঘণ্টা 1 ঘণ্টা
তাৰপিছত 9টাৰ পৰা 10টালৈ 10টা 15লৈ কিমান ঘণ্টা 2 ঘণ্টা তাৰপিছত 11টাৰ পৰা 11টা 15লৈ কিমান 3 ঘণ্টা তাৰপিছত 11টা 15ৰ পৰা 12টা 15লৈ কিমান 1 2 3 4 ঘণ্টা তাৰপিছত 1টা 15লৈ কিমান 5 ঘণ্টা তাৰপিছত 2টা 15লৈ কিমান 6 ঘণ্টা গম পাইছা 1